নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ আজি এটা নতুন খণ্ডলৈ। আজি আমাৰ সৌভাগ্য যে আমাৰ কাষতে যিগৰাকী আছে তেওঁ ফুড চাইণ্টিষ্ট হয়। তেখেতে বৰ্তমান আমাৰ নগাঁৱত অৱস্থিত শিমলুগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ বৰ্তমান এজন ফুড চাইণ্টিষ্ট অৰ্থাৎ খাদ্য বৈজ্ঞানিক হিচাপে তেখেত কৰ্মৰত। আজি আমি তেখেতক লগ পাই বহুতেই ভাল লাগিছে আৰু তেখেত হৈছে আমাৰ মৰমৰ ডক্টৰ আস্পিকা ইছলাম মেডাম। নমস্কাৰ বাইদেউ। নমস্কাৰ। খুব ভাল লাগিছে মোৰো ইয়াত আপোনাৰ মাজত উপস্থিত থাকি। হয় হয়, আৰু আমাৰো সৌভাগ্য যে জ্ঞান বাৰ্তাত আজি আপোনাৰ তৰফৰ পৰা এটা আমাৰ দৰ্শক ৰাইজৰ বাবে খাদ্য আৰু পুষ্টিৰ মানে এটা বহুত ধুনীয়া মূল্যৱান খণ্ড যাবলৈ গৈ আছে। গতিকে পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে জানিব বিচাৰোঁ যে আমাৰ ইমান ধুনীয়া মেডামগৰাকী ফুড চাইণ্টিষ্টৰ দিশত কেনেকৈ আপুনি নিজৰ মনটোক মনোনিৱেশ কৰিছিলে, এই ক্ষেত্ৰত আপোনাক কোনে কোনে ইনস্পায়াৰ্ড কৰিছিলে অকণমান জনাব নেকি? আচলতে ফুড চাইণ্টিষ্ট বুলি বাৰু কেতিয়াও ভবা নাই, কিন্তু খাদ্য আমি সকলোৱে সৰুৰ পৰাই খাই ভাল পাওঁ আৰু আচলতে সৰুৰ পৰাই এনেকুৱা মায়ে কি বনাইছে অকণমান চকু দিওঁ, কিনো এনেকুৱা স্পেচিয়েল বস্তু এটা দিছে যিটো আমাৰ খাই ইমান ভাল লাগে, সেইবোৰ অকণমান উৎসুকতা এটা আছিলেই। কিন্তু তথাপিও ফুড চাইণ্টিষ্ট যে হ'বও পাৰি বা মই সামূহিক বিজ্ঞানৰ বিশেষজ্ঞা, তাত মই ফুড চায়েন্স এণ্ড নিউট্ৰিশ্যনত খাদ্য আৰু পৰিপুষ্টিত আচলতে মই স্পেচিয়েলাইজড হয়। মই সেইকাৰণে ফুড চাইণ্টিষ্ট কেতিয়াবা হ'ম বুলি ভাবা নাই বিশেষ, কাৰণ তেনেকুৱা জ্ঞানো নাছিলে সেই সৰু থাকোঁতে যে ফুড চাইণ্টিষ্ট বুলি কিবা এটা থাকেও। কিন্তু গতানুগতিকভাৱে যেতিয়া কলেজলৈ গ'লোঁ, তেতিয়া এডমিশ্যন ল'লোঁ, যেনেকৈ মোৰ ডিপাৰ্টমেণ্ট চুজ কৰিব লগা হ'ল, তেতিয়া মোৰ ইণ্টাৰেষ্টটো থাকিলে ফুড চায়েন্সৰ ওপৰত, খাদ্যৰ যোনটো বিজ্ঞান, এইখন এখন বিশাল সাগৰ খাদ্য বিজ্ঞানখন। আৰু এই খাদ্য বিজ্ঞানটো অকল আমি যিটো খাওঁ বা আমাৰ যিটো পেটলৈ যায় অকল সিমানতে সীমিত নাই থকা, কাৰণ এজন মানুহ তেওঁ শুই উঠাৰ পৰা ৰাতি শোৱালৈকে, তেওঁ চুলিৰ পৰা ভৰি আঙুলিলৈকে সেই গোটেই সকলোখিনি বস্তু ফাংচনেলি ভালকৈ চলি থাকিবৰ কাৰণে তাৰ বিশেষ মূলতে আছে খাদ্য। এই বিজ্ঞানটো এটা সাংঘাতিক বিজ্ঞান হয়। অকল খাদ্য পঢ়িলেই নহ'ব, মানুহৰ গোটেই ফিজিঅ'লজি এনাটমিটো পঢ়িব লগা হৈছে। এই সকলোখিনিৰ লগত যিহেতু এটা সাংঘাতিক চাইণ্টিফিক ৰিলেশ্যন আছে, এই ৰিলেশ্যনটো মোৰ পঢ়ি খুব ভাল লাগিল আৰু সদায় এটা উৎসুক থাকিল যে আৰু কি জানিব পাৰি। সেইটো মানে সেই তেনেকেই আচলতে এই লাইনটোত আগবাঢ়ি গৈছিলে। খুব ভাল লাগিলে আপোনাৰ এই লাইনটোত যাত্ৰা পথৰ বিষয়ে আমি অৱগত হ'বলৈ পাই। মই এইখিনি জানিব বিচাৰোঁ যে আমাৰ নিউ জেনেৰেশ্যনৰ কোনোবা সদাশয় যুৱকে যদিহে এই ক্ষেত্ৰত নিজকে কেৰিয়াৰ বনাম বুলি ভাবে এইটো লাইনত, আপুনি কি পৰামৰ্শ দিব তেওঁলোকক? আচলতে মই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত এতিয়া কৰ্মৰত, যদিও আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আচলতে অসম কৃষি বিশ্ববিদ্যালয়ৰে এটা এক্সটেনশ্যনৰ এটা পাৰ্ট হয়। আৰু এই অসম কৃষি বিশ্ববিদ্যালয়তে মই নিজৰ BSc MSc PhD সকলোবোৰ কৰিছোঁ। আৰু তাতে সামূহিক বিজ্ঞান বুলি এখন কলেজ আছে, এই বিশ্ববিদ্যালয়ৰ ভিতৰত বহুতকেইখন কলেজ আছে, তাৰে সামূহিক বিজ্ঞান যোনখন মহাবিদ্যালয়, সেই মহাবিদ্যালয়ত আচলতে মই যেতিয়া এডমিশ্যন ল'লোঁ, তাৰপিছত থাৰ্ড ইয়েৰৰ পৰা BSc থাৰ্ড ইয়েৰৰ পৰা ফুড নিজৰ আচলতে কিছুমান ৰেচপেক্টিভ ডিপাৰ্টমেণ্ট আছে, 5টা ডিপাৰ্টমেণ্ট আছে, তাৰে চিলেক্ট কৰিব লাগে। মোৰ যিহেতু ফুড চায়েন্স এণ্ড নিউট্ৰিশ্যনত ইণ্টাৰেষ্টেড মই, আৰু একদম সেইটো মানে সাংঘাতিক এটা চাইণ্টিফিক ৱেত, যিহেতু হাই ছেকেণ্ডেৰীত কেমেষ্ট্ৰি পঢ়ি আহিছোঁ, ফিজিক্স পঢ়ি আহিছোঁ, তো ভাবিলোঁ ফুড চায়েন্সটোত সাংঘাতিককৈ কেমেষ্ট্ৰি থাকে, ফুড কেমেষ্ট্ৰি থাকে, সেইটো বস্তুৱে মোক এট্ৰেক্ট কৰিলে। আৰু সেই BScত মই ফুড চায়েন্স এণ্ড নিউট্ৰিশ্যনটো আচলতে ল'লোঁ, লৈ তাৰ উপৰিও মই ইনডেপ্থ সোমাই গৈ তাৰপিছত মই MSc কৰিলোঁ। MScত মই ডায়েবেটিক আৰু জেষ্টেচনেল প্ৰেগনেঞ্চিত যে হয়, ডায়েবেটিক আৰু প্ৰেগনেঞ্চিত যে হয় হাইপাৰ টেনশ্যন, হাই ব্লাড প্ৰেছাৰ, তাৰ ওপৰত মই গৱেষণা কৰিলোঁ। তাৰ পিছত PhD কৰিলোঁ। PhDটো মই এটা কেঞ্চাৰ প্ৰটেক্টিভ গছৰ ওপৰত, তাৰ পাতৰ ওপৰত মই গৱেষণা কৰিলোঁ। সেই তেনে দিশত কোনোবাই যদি আজি যুৱ প্ৰজন্মই যদি খাদ্যৰ পৰিপুষ্টি বিভাগত আগবাঢ়ি যাব বিচাৰে, অসম কৃষি বিশ্ববিদ্যালয়তে আছে এইটো বিভাগ, খাদ্যৰ পৰিপুষ্টি বিভাগ, তেনেধৰণে আগবাঢ়িব পাৰিব। খুব সুন্দৰ। বহুত দৰ্শক ৰাইজ কি ক'ম, তেখেতে ইমান ধুনীয়াকৈ সাৱলীলভাৱে এই উত্তৰসমূহ দিছে। আমাৰ নৱপ্ৰজন্ম কিয় অনুপ্ৰাণিত নহ'ব? আৰু নৱপ্ৰজন্মকো ক'ব বিচাৰোঁ, যিসকল নৱপ্ৰজন্মই নিজকে আমাৰ মেডামৰ দৰে এই কেৰিয়াৰটো বিল্ড কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে আমাক কণ্টেক্ট কৰিবা, নিশ্চয় আমি সহায় কৰিম। মেডামৰ ফালৰ পৰা নিশ্চয় সহায় কৰিব কেনেকৈ কি কৰিব লাগে। হয় মেডাম, আমি যিহেতু ফুড এণ্ড নিউট্ৰিশ্যনৰ বিষয়ে আপোনাৰ পৰা বহুতেই জানিম বুলি আহিছোঁ, প্ৰথমতে আমি এটা কথা জানিলোঁ যে খাদ্যই আমাৰ শৰীৰৰ ওপৰত তথা আমাৰ আয়ুসৰ ওপৰত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে, আপোনাৰ ভাষাৰে
মানে ফুড এণ্ড নিউট্ৰিশ্যন চাইণ্টিষ্ট হিচাপে আপোনাৰ ভাষাৰে যদি আমাক মানে দৃষ্টিগোচৰ কৰাবলৈ যায় তেন্তে কেনেকৈ কিন্তু ক'ব? খাদ্য আচলতে আমাৰ মূলতে খাদ্য। আৰু আজি আমি ধৰি লওক শুই আছো, বহি আছো, ক'ৰবাত গৈছো, গাড়ী চলাইছো, খোজ কাঢ়িছো, যিয়ে কৰা নাই, তাৰ মূলতে আমাৰ ষ্ট্ৰেংথটো দিছেই খাদ্যই। আমি যদি এদিন খাদ্য নাখাওঁ পুৰা, যদি 24 ঘণ্টা খাদ্য নাখাওঁ, আমাৰ অট'মেটিকেলি পিছদিনাখন কমজুৰি লাগিব নহয় জানো? তেতিয়া নিজেই অনুভৱ কৰিম যে মই খাদ্যই খোৱা নাই এদিন, 24 ঘণ্টা খাদ্যই নাই খোৱা। তেনেকুৱা ধৰণৰ কথা। এই খাদ্যটো আচলতে আমি বিশেষ ৰোলটো বুলি যদি ক'বলৈ যাওঁ, শুই উঠিয়ে যদি আমি এগিলাচ পানী খাওঁ আৰু ৰাতিপুৱা শোৱাৰ আগৰ গাখীৰ একাপলৈকে সাংঘাতিক এটা ৰোল প্লে কৰে। প্ৰত্যেকটো বস্তুৱে সেই পানী গ্লাছত মিনাৰেলছ থাকে, সেই মিনাৰেলছটোৱে আমাৰ গোটেই বডিটো চলাই থকাত সহায় কৰে। তেনেকে দিনত আমি হয়তো ৰাতিপুৱা আমি জলপান খালোঁ, দিনত ভাত খালোঁ, মাজে মাজে আমি ব্ৰাঞ্চ বুলি যোনটো কয় ব্ৰাঞ্চ খালোঁ, চালাড অলপ খালোঁ, দিনত আমি গধূলি সময়ত আমি চাহ একাপ খালোঁ, চাহৰ লগত পিঠা পনা কিবা কিবি খালোঁ, তেনেকে আমি ৰাতি ভাত খালোঁ, ভাত খাই আকৌ গাখীৰ একাপ খাই পেলাই শুলোঁ। প্ৰত্যেকটো বস্তুতে তাৰ কিছুমান বিশেষ নিউট্ৰিয়েণ্ট থাকে। খাদ্যত নিউট্ৰিয়েণ্ট থাকে, খাদ্যত বহুতখিনি মাইক্ৰ' নিউট্ৰিয়েণ্টছ থাকে, মেক্ৰ' নিউট্ৰিয়েণ্টছ থাকে। এই সকলোবোৰ হয়তো আপোনালোকে শুনিছে, কাৰ্বহাইড্ৰেট, আমি এনাৰ্জি পাওঁ, ফেট পাওঁ, তেনেকুৱা ধৰণৰ বহুত প্ৰটিন পাওঁ, ভিটামিনছ পাওঁ, মিনাৰেলছ পাওঁ। এই সকলোবোৰৰ আচলতে আমাৰ গোটেই দেহাটো চলি থাকিবলৈ বা বডি বিল্ড আপ হ'বলৈ ইয়াৰ প্ৰত্যেকটোৰে এটা বিশেষ বিশেষ তাৰ ৰোল আছে। এই ৰোলখিনি থকাৰ কাৰণে আমি বিশেষভাৱে চলি আছো ধুনীয়াকে। আৰু এই পৰিমাণ হিচাপত, কিন্তু বিশেষ পৰিমাণ হিচাপত আমি যদি এই সকলোবোৰ খাওঁ, আমি কিন্তু খুব সুন্দৰকৈ, খুব নিয়াৰিকৈ আমি জীৱনটো চলাই নিবলৈ পাৰোঁ। সেইটোৱে খাদ্যৰ আচলতে মূল ফাংচন আমাৰ বডিত। হয় হয়। আৰু আমি তাকে যদি ভালকৈ পৰিচালনা নকৰি পেলাই য'তে ত'তে পোৱা যিকোনো ফুড যদি খাওঁ, তেতিয়াহ'লে আমি হয়তো বহুত ডাঙৰ ডাঙৰ কেতিয়াবা লাইফষ্টাইল ডিজিজতো পৰিবগৈ পাৰোঁ। হয় মেডাম, মই এইখিনিতে জানিব বিচাৰোঁ যে আমাৰ ইমান ধুনীয়া মেডামগৰাকীৰ স্বাস্থ্য তথা আপোনাৰ ফেয়াৰ কমপ্লেক্সনৰ আঁৰত নিশ্চয় এই ফুড আৰু নিউট্ৰিশ্যনৰ কিবা নহয় কিবা এটা যাদু আছে, যিহেতু আপুনি বিষয়ে মানে সকলো জানে। গতিকে মই জানিব বিচাৰোঁ যে আপুনি নিজকে স্কিনৰ পৰা আদি কৰি ধৰি লওক, যিহেতু স্কিনটো গ্ল' কৰিবৰ কাৰণে আমাৰ পানীৰ এটা বিশেষ ৰোল আছে, গতিকে মেডাম আমাৰ খাদ্যৰ লগতে পানীৰ সেই ৰোলসমূহ, সেই বিষয়ে যদি অকণ আপুনি অৱলোকিত কৰে আমাক বহুতেই ভাল লাগিব। হয়, খুব সুন্দৰ প্ৰশ্ন। লগতে আপুনি মোৰ অলপ ভালকেও কৈ দিছে, মোৰ আৰু ভাল লাগিছে। স্কিনৰ বগাটোৰ কথা বাৰু নকওঁ, সেইটো হয়তো জেনেটিক, মোৰ মাহঁত বহুত বেছি বগা, হয়তো জেনেটিকেলি আহিছে, সেইটো নাজানো। এনেই হয়তো মেলানিন পিগমেণ্টৰ কাবাৰ বেছি কাবাৰ কম, সেইটোৱে স্কিনৰ মেইন ফাংচন, বগা হোৱা বা অকণমান ডাৰ্ক কমপ্লেক্সন হোৱা। কিন্তু তাৰ উপৰিও খাদ্যৰ এটা বিশেষ ৰোল আছে। মই খুব মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ। 2 বছৰৰ পৰা মোৰ অলপ মেটাৰনিটিৰ হেৰি চলি আছে কাৰণে এতিয়া ইমান মেইনটেইন কৰিব পৰা নাই যদিও, বিশেষ মই ৰাতিপুৱাৰ মোৰ মৰ্ণিংটো মই ষ্টাৰ্ট কৰোঁ এগিলাচ কুহুমীয়া গৰম পানী হিচাপত। আৰু সেই কুহুমীয়া গৰম পানীটো মানে কি, যোৱাকালি ৰাতিয়ে মই অলপমান চিয়া চিডছ, টুকমা বুলি আমি যোনটো কওঁ, চিয়া চিডছ অকণমান ইমানকণমান হাতেৰে লৈ পেলাই মই তিয়াই থৈ তাতে সেই পানী আধা গ্লাছ তিয়াই থওঁ, সেই পানী গ্লাছতে গৰম পানী দি ফুল কৰি মই ৰাতিপুৱা খালী পেটত খাওঁ। আৰু যদি কেতিয়াবা মোৰ চিয়া চিডছ নাথাকে, মই খালী কুহুমীয়া পানী এগিলাছ খাওঁ। কিন্তু মই এইটো নিশ্চিত কৰোঁ যে মই জলপান খোৱাৰ আগত বা মই ব্ৰেকফাষ্ট কৰাৰ আগত কিন্তু মই 1 লিটাৰ পানী খাওঁৱেই। 1 লিটাৰ পানী ৰাতিপুৱাতে খাওঁ, কাৰণ তাৰ আঁৰত বহুত কাৰণ আছে। কাৰণ কিয়, আমাৰ বডিটোৱে যোৱাকালি ৰাতি মই খোৱাৰ পিছত যেতিয়া মই শুই গ'লোঁ, আমাৰ পাকস্থলীত বহুতখিনি এচিড থাকে, সেই এচিডখিনিয়ে ৰেগুলেট কৰে, হয়তো কিছুমান গেছ ফৰ্মেশ্যন হ'ব পাৰে। এই ৰাতিপুৱা যেতিয়া আমি কুহুমীয়া পানীটো খাওঁ, সেই গেছটো দবাই দিয়ে, দবাই মানে ডাইলিউট কৰি পেলাই কনচেনট্ৰেশ্যনটো কমাই দিয়ে, আৰু গেছটো আমাৰ হয় উগাৰ হিচাপত বা বেলেগ ধৰণে হ'লেও ওলাই যাবলৈ সহায় কৰে, বা গেছটো বঢ়াই দিয়ে, আপুনি অসুবিধা নাপায়, বা আপোনাৰ বুকুৰ কিছুমান জ্বলনি হয়, পুৰণি হয়, বা পেটটোৰ আমাৰ কিছুমান খলখলনি চাউণ্ডটো আমি বাহিৰলৈকে শুনো, এই তেনেকুৱাবোৰ হোৱাৰ পৰা ৰক্ষা কৰে। আৰু তাৰ উপৰিও এই গতানুগতিকভাৱে যিটো খাদ্য খোৱাৰ কথা মই ক'লোঁ, চিৰিয়েলি, আৰু মই এটা কথা হয়তো কৰ্মৰ হেৰিত বহুত ব্যস্ততাৰ কাৰণে কেতিয়াবা হৈ যায়, কিন্তু মই মেক চিয়ৰ কৰোঁ যে মই যাতে
টিফিন এটা এনি টাইম কেৰি কৰোঁ, যাতে নিৰ্দিষ্ট সময়ত যদি মই লাঞ্চ 1টা বজাতে কৰোঁ, মই প্ৰায় 1টা বজাত কৰিবলৈ চেষ্টা কৰোঁ। সেইটো টাইমিংটো মই মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ, আৰু সেইটো আমি সকলোৱে আচলতে কৰিব লাগে। আৰু খুব ভোক লাগিছে বুলি মই আচলতে পৰাপক্ষত এখন পুৰা থালি ভাত খাই দিবলৈ চেষ্টা নকৰোঁ, কমকৈ সঘনাই মই আহাৰ খাই থাকিবলৈ চেষ্টা কৰোঁ, আৰু নিৰ্দিষ্ট টাইমত খোৱাটো আচলতে বহুত বেছি দৰকাৰ। হয় মেডাম, একদম বহুত ধুনীয়া এটা কথা মোৰ মনলৈ আহিছে যে আপোনাক নুসুধি নোৱাৰোঁ যে মেডাম আজিকালি দুটা বস্তু খুব মানে প্ৰচলিত হোৱা দেখা গৈছে। এটা কিটোৰ ডায়েট বুলি যিটো কোৱা যায়, আৰু এটা যিটো ইণ্টাৰমিটেণ্ট ফাষ্টিং। গতিকে এই বস্তু দুটা আৰু টাইমিং, যিহেতু টাইমিঙৰ কথা ক'লে আপুনি, গতিকে টাইমিং আৰু এই বস্তু দুটাৰ যদিহে মানে ওলোটা পোলোটা হয়, তেতিয়াহ'লে এজন মানুহৰ জীৱনো যাব পাৰে। গতিকে এই বিষয়ে আমি থ্ৰুতেহে জানো, গতিকে সবিশেষ যদি আপোনাৰ পৰা জানিবলৈ পাৰোঁ, তেতিয়াহ'লে মোৰ লগতে আমাৰ দৰ্শক ৰাইজৰ নিশ্চয় উপকাৰ সাধন হ'ব বুলি ভাবোঁ। হয়, আচলতে কিটো ডায়েট আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিং এই দুটা চাবলৈ গ'লে খুব সুন্দৰ এটা মানে প্ৰচেছ বুলি কওঁ। আমাৰ ফাষ্টিঙৰ কাৰণে তাৰ নামটোতে লিখা আছে ফাষ্টিং, কিন্তু ডায়েট এটা স্পেচিয়েল ডায়েট। এইটো কিটো ডায়েটটো কি হৈছে, আমাৰ ফেট কণ্টেণ্টটো খানাত বঢ়াই দিয়ে, আৰু যোনটো কাৰ্বহাইড্ৰেট কণ্টেণ্ট সেইটো কমাই দিয়ে। আল্টিমেটলি কাৰ্বহাইড্ৰেটটো আমি ভাত চাতৰ পৰা পাওঁ এনাৰ্জিটোৰ কাৰণে। এই ভাতৰ পৰা যিটো আমি পাওঁ সেইটোৱে আমাৰ অকণ মানে শকত হোৱাত বা তেনেকুৱা ধৰণত আমাৰ সহায় কৰে। আৰু সেইটোৱে নকৰি আমাৰ যেতিয়া ফেটটো গাত বহাই দিওঁ, ফেটৰ কণ্টেণ্টটো আমাৰ ডায়েটত বহাই দিওঁ, তেতিয়া কি হয়, ফেটটোৱে আমাৰ ভোক লগাটো কমাই দিয়ে অট'মেটিক। আমাৰ ভাত খাবলৈ বা তেনেকুৱা ধৰণৰ বস্তু খাবলৈ, যোনবোৰ আমাৰ চিৰিয়েল বেছ প্ৰডাক্ট খাবলৈ আমাৰ ইচ্ছাটো কমি আহে, পেটটো যিহেতু ভৰি থাকে। এই ফেটটোৱে কি কৰে, আমাৰ বডিত ফেটটোৱে বাকীখিনি দবাই ৰাখে। কিন্তু ইন দ্য মিন টাইম আমি এইটো মন কৰিব লাগিব যে ফেটৰ ৰিকুৱাৰমেণ্ট আমাৰ বডিত কিমান। এতিয়া ধৰি লওক কিটো ডায়েট হ'ল বুলিয়ে আপুনিও কৰিলে, ময়ো কৰিলোঁ, দেখাক দেখি সেইটো কৰিলে নহ'ব। কিছুমান মানুহৰ আচলতে বিশেষ দেহৰ প্ৰয়োজন থাকে, কিছুমান এথলেটক বিশেষ প্ৰয়োজন থাকে, কিছুমান এক্টৰ এক্ট্ৰেছ হওক বা বিভিন্ন ধৰণৰ মানুহৰ কিছুমানৰ এনেকুৱা কিছুমান দৰকাৰ থাকে। ধৰি লওক টাইম লাইন আছে, এমাহৰ ভিতৰত এই ৰোলটোত ফিট হ'বলৈ হ'লে মই ইমানখিনি ৱেইট কৰিব লাগিব, ইমানখিনি ৱেইট কমাব লাগিব। মোৰ ধৰি লওক 62 kg আছে, মই 56 kg হ'ব লাগিব। তেতিয়া কিটো ডায়েট এটা স্পেচিফিক ডায়েটিচিয়ানৰ পৰা লোৱাটো বিশেষ, সেইটো এটা ষ্ট্ৰিক্ট টাইমৰ ভিতৰত সিমানখিনি যিহেতু কমাবই লাগিব, সেইটো বেলেগ কথা। কিন্তু কিটো ডায়েটটো আচলতে আমি ডায়েটিং হিচাপত ল'ব নালাগে, মানুহে খুব সেইটো ভুল কৰে। আৰু কিটো ডায়েটটো আচলতে আমি বহুত ভালকে ফ'ল' কৰিব লাগে, কাৰণ কিয় তাৰ বডি আমি কাৰ্বহাইড্ৰেট একদমেই নলওঁ। যিহেতু কাৰ্বহাইড্ৰেট নলওঁ, কাৰ্বহাইড্ৰেটৰ এটা বহুত দৰকাৰী, আমাৰ গোটেই বডি বিল্ড আপৰ কাৰণে কাৰ্বহাইড্ৰেটেই আমাক লাগে, গোটেই এনাৰ্জি পাবলৈ কাৰ্বহাইড্ৰেটেই লাগে। সেইটোৰ জেগাত আমি সলনি কৰি সঠিক খাদ্যটো খাইছো নে নাই, সেইটো কিন্তু আমি খুব মন কৰিব লাগিব। এইখিনিতে আমাৰ যেতিয়া ভুল হয়, আপুনি যেনেকে ক'লে বহুত ধৰণৰ মাৰাত্মক বেমাৰ আহি পৰে আমাৰ চকুৰ আগত। তেনেকে ইণ্টাৰমিটেণ্ট ফাষ্টিং আপুনি যোনটো ক'লে, ইণ্টাৰমিটেণ্ট মানে কি হৈছে, আমি ডাঙৰ এটা গেপ দিওঁ, ফাষ্টিং বুলি কৈছো, আমি মানে উপবাস কৰোঁ নহয় জানো, একো নাখাওঁ। এতিয়া মই দেখিছো মোৰ চিনাকি বহুত মানুহে কি কৰে, ৰাতি 10টা বজাত হেভিকে ডিনাৰটো কৰে, ভাত মাছ মাংস দাইলে সৈতে চব্জিৰ সৈতে বহুতখিনি খাই কি কৰে, পিছদিনা ৰাতিপুৱা 1টামান বজালৈকে কিন্তু একো নাখায়, দিনৰ 1টামান বজালৈকে। একদম সাংঘাতিক এটা ডাঙৰ ফাষ্টিং পিৰিয়ড থাকে। যিহেতু বহুত দীঘল হৈ যায় ফাষ্টিং পিৰিয়ডটো, তেতিয়া কি হয় চাওক, আমাৰ বডিটোত জেনেৰেলি খাদ্যৰ পৰিমাণটো কমি আহে, বা আমাৰ বডিটোৱে যিখিনি পানী পায়, আমি ধৰি লওক পানী হিচাপতে খাওঁ বা দাইল হিচাপতে খাওঁ বা ভাতত আঞ্জা হিচাপতে খাওঁ, আমাৰতো দেহলৈ বহুত পানী গৈ থাকে ৰাতিপুৱাৰ পৰা। সেই পানীৰ এটা ৰিটেনশ্যন হয়, ৰিটেনশ্যন হোৱাৰ লগে লগে কি হয়, আমাৰ যোনটো বডিৰ ব্লাড ফ্ল', এই ব্লাড ফ্ল'টো হ'বৰ কাৰণে আমাক বহুত ধৰণৰ বস্তুৰ প্ৰয়োজন, আৰু আমাৰ কিডনী, লাংছ, লিভাৰ এই সকলোবোৰ চলি থাকিবলৈ আমাক পানীৰ এটা বিশেষ ৰোল আছে। এই যেতিয়া ৰিটেনশ্যন এটা হৈ যায়, বডিটোৰ অভাৱ ফিল কৰে, অভাৱ ফিল কৰাৰ লগে লগে গোটেই অৰ্গেনখিনি আমাৰ বডিৰ ইহঁতি কিন্তু শ্বেটাৰ হ'বলৈ আৰম্ভ কৰে। বহুত ডাঙৰ কথা। ইণ্টাৰমিটেণ্ট ফাষ্টিংটো সেইকাৰণে আচলতে 8 ঘণ্টাৰ পৰা 9 ঘণ্টাৰ ভিতৰত কৰিব পাৰিলেই ভাল। এনেও ইন জেনেৰেল আমি যেতিয়া শুই দিওঁ ৰাতি, আমি 8 ঘণ্টা, কিছুমান মানুহে শুবলৈ যাৰ সুবিধা আছে তেওঁ 8 ঘণ্টা শুবই লাগে।
এই 8 ঘণ্টা সময়খিনি আপোনাৰ যিহেতু বডিটোৱে ৰেষ্ট পাইছে, ব্ৰেইনটোৱে ৰেষ্ট পাইছে, আপোনাৰ পাকস্থলীও যথেষ্ট সময় ৰেষ্ট পাইছে। আপোনাৰ পাকস্থলীক আৰু বেলেগকে ৰেষ্ট নালাগে। আপুনি ইণ্টাৰমিটেণ্ট ফাষ্টিং সেইকাৰণে কৰিব নালাগে। আপুনি পৰাপক্ষত নিজৰ ডায়েটটো কণ্ট্ৰল কৰিলে এই গোটেইখিনি সমস্যা আচলতে নাইকিয়া হ'ব বুলি মই খুব মানে উপকৃত হৈছোঁ মই নিজেই। ধৰি লওক আমি কেতিয়াবা ভাবোঁ যে জিমলৈ যাম, আমুকখন ডায়েট ফ'ল' কৰিম, বডি বিল্ড কৰিম। আচলতে আজি গম পাইছোঁ যে এটা পাৰ্টিকুলাৰ টাইমৰ কাৰণেহে কিটো ডায়েটটো লোৱা যায়। আৰু কিটো ডায়েটটো লোৱাৰ আগমুহূৰ্তত এজন ব্যক্তিৰ হাইট, ৱেইট বা এজ বা BMI যিটো বডি মাছ ইণ্ডেক্স, এই গোটেইসমূহ কেলকুলেশ্যন কৰি পেলাইহে তেখেতক কিমান কেলৰি ইনটেক দিব পাৰি বা কিমান বঢ়াব লাগে, নহয়নে বাৰু? মই অনুভৱ কৰিব পাৰিছোঁ কথাটো। গতিকে আমাৰ দৰ্শক ৰাইজ আপোনালোকে ভুল নকৰিব। ভুল কৰি পেলাই হয়তো কিডনী ফেইলো হৈ যাব পাৰে যদিহে ৱাটাৰ মানে ৰিটেনশ্যন হৈ যায়। গতিকে খুব ভাল লাগিল। এতিয়া মই আকৌ ঘূৰি আহিছোঁ আপোনাৰ ব্যক্তিগত জীৱনলৈ। এতিয়া মই জানিব বিচাৰোঁ যে আপোনাৰ কলেজৰ জীৱনত আপুনি আপোনাৰ এই যাত্ৰাত এগৰাকী ফুড চাইণ্টিষ্ট হিচাপে বা এই দিশত যাওঁতে আপোনাৰ মানে ছাকচেছফুল মাইলষ্টন কি আছিলে অকণমান উজাগৰিত কৰিব নেকি? মই যেতিয়া কলেজত আছিলোঁ বহুত এক্টিভে আছিলোঁ। একদম ফাৰ্ষ্ট ইয়েৰৰ পৰা এনেকুৱা হৈছিলে, যেতিয়া BSc দিনত আছিলোঁ তেতিয়া বেষ্ট ফ্ৰেছাৰ পাইছোঁ প্ৰথম বছৰতে। খুব ভাল লাগিছে আৰু চবতে পাৰ্টিচিপেট কৰোঁ, চবৰে চকুত পৰোঁ বা চবেই ক্লাছ মনিটাৰ যেনেকৈ স্কুলত থাকে তেনেকৈ আমাৰ তাতো থাকে, কলেজতো থাকে ক্লাছ লিডাৰ। তো ক্লাছ লিডাৰো আছিলোঁ। তেনেকৈ এটা উৎসাহ পাওঁ আৰু টিচাৰে যেতিয়া একনলেজ কৰে। তাৰপিছতে লাহেকৈ ইউনিয়ন বডি ফৰ্ম হ'ল। যেতিয়া আমি 4th year পালোঁ তেতিয়া ইউনিয়ন বডিটো মেম্বাৰ হৈছোঁ। আৰু তাৰপিছতে ইউনিয়ন বডিত মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। যেতিয়া মই MSc কৰিছোঁ তেতিয়া মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। আৰু তাৰ উপৰিও কলেজৰ ফালৰ পৰা মই নেশ্যনেল ছাৰ্ভিচ স্কীম, আজিকালি সকলোবোৰ কলেজতে আছে, নেশ্যনেল ছাৰ্ভিচ স্কীমৰ মই মেম্বাৰ আছিলোঁ। আৰু তাৰ আণ্ডাৰতে মই দিল্লী জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বহুতখিনি পাৰফৰ্মেঞ্চ দিবলৈ মই চিলেক্ট হৈছিলোঁ, ইমানখিনি সক্ষম হৈছিলোঁ। তাৰ উপৰিও এডভেঞ্চাৰ কেম্প কিছুমান থাকে নেশ্যনেল ছাৰ্ভিচ স্কীমৰ আণ্ডাৰত। তাৰ আণ্ডাৰত মই মানালী আৰু চোলাঙৰ ট্ৰেকত যাবলৈ মই চিলেক্ট হৈছিলোঁ। তাৰ উপৰিও 2016 মানত আমাৰ ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰি মই এখন মালয়েছিয়াৰ এখন চিম্পজিয়ামত গৈছিলোঁ। তালৈ সেইটো মোৰ সৌভাগ্য বুলিয়ে কওঁ, কাৰণ ইউনিভাৰ্চিটিত ইমানখিনি ল'ৰা ছোৱালীৰ মাজত মাত্ৰ 8জন ল'ৰা ছোৱালী চিলেক্ট হৈছিলে, তাৰ ভিতৰতে এজন মই আছিলোঁ। এইখিনি মোৰ মাইলষ্টনছ বুলি মই ভাবোঁ। তাৰ উপৰিও সুন্দৰকৈ গোটেই কলেজৰ জীৱনটো কটাব পাৰিলোঁ। বহুত মেমৰিজ আছে, কিছুমান ভাল মেমৰিজ আছে আৰু নিশ্চিতভাৱে বহুত শিকিবলগীয়া মেমৰিজো আছে, অকণমান দুখ লগা কিছুমান কথাও আছে। এই সকলোবোৰ মিলি পেলাই খুব এটা সুন্দৰ জীৱন, যিটো মই অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত কটালোঁ। আৰু যোৰহাটখন সেইকাৰণে নিজৰ জন্মস্থানতকৈও বেছি আপোন হৈ পৰিল। হয়। এতিয়া আপুনি আপোনাৰ মেমৰিজৰ কথা যিহেতু কৈছে, এনেকুৱা এটা মেমৰি যিটো মেমৰি আপোনাৰ মানে জীৱনৰ টাৰ্ণিং পইণ্ট বুলি মই যিটো কোৱা যায়, সেই মেমৰিটো অকণমান শ্বেয়াৰ কৰিব নেকি, যাতে আমাৰ নিউ জেনেৰেশ্যনসমূহ ইনস্পায়াৰ্ড হয়? টাৰ্ণিং পইণ্ট হিচাপে মানে কি, এতিয়া আমি যেতিয়া স্নাতক ডিগ্ৰী ধাৰণ কৰি আছোঁ তেতিয়া কিছুমান টিচাৰ আচলতে আমাৰ খুব ভাল লাগে। এই টিচাৰবোৰৰ যেনেকৈ আমি গুৰু বুলি মানো, যিহেতু টিচাৰবোৰৰ আচলতে বিশেষ বহুত ৰোল থাকে। হয়তো টিচাৰ কিগৰাকীয়ে ফিল কৰে নকৰে নাজানো, যেতিয়া আমি ষ্টুডেণ্ট থাকোঁ আমি ফিল কৰোঁ যে তেওঁলোকৰ এষাৰ কথাই কিন্তু আমাৰ জীৱনটো একদম কিবা এটা বেলেগ কৰি দিয়ে। আৰু সেইটো বস্তু আজিলৈকে মনত আছে মোৰ। এতিয়া আমাৰ তেনেকৈ কেইগৰাকীমান প্ৰফেচাৰ আছিলে, তেওঁলোকৰ মানে এপ্ৰ'চটোৱে ভাল লাগে বা তেখেতসকলে মৰমটোৱে ভাল লাগে। কিবা এটা ভুল কৰিলেও তেখেতসকলে যিটো মৰমত, যোনে কিছুমানে গালি দিয়ে কিন্তু কিছুমানে যেনেকৈ মৰমত বুজায়, সেই বস্তুটোৱে আচলতে এই খাদ্য আৰু পৰিপুষ্টি মানে এইটো চিলেক্ট কৰা মই সেইটো বহুত এটা কাৰণ আছে। যিকেইগৰাকী আমাৰ খাদ্য আৰু পৰিপুষ্টি বিজ্ঞানৰ মানে প্ৰফেচাৰ আছিলে, তেখেতসকল খুব মৰমীয়াল। মোৰ যিগৰাকী মোৰ মানে গাইড, মোৰ গুৰু, তেখেত ডক্টৰ ৰুমা ভট্টাচাৰ্য। মই মেমক মই মোৰ মাৰ তুলনা মানে মাৰ লগৰ বুলি ভাবোঁ মই। সেই তেখেতৰ মই নাম ল'বই লাগিব। তেখেতৰ আদৰ্শতে মই আচলতে গোটেইখিনি ৰিচাৰ্চ কৰিলোঁ আৰু সেই তেনেকুৱা ধৰণৰ কথা কিছুমান অনুপ্ৰেৰণা লৈ
তেখেতসকলক আৰ্হি হিচাপে লৈ পেলাই ইমানখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। সুন্দৰ। আৰু এইখিনিৰ পৰা এটা মেছেজ মই আপোনাৰ পৰা পাইছোঁ যে গুৰুৰ প্ৰতি থকা ভক্তি, হয়, গুৰুৰ প্ৰতি যদি এটা ভক্তি থাকে তেতিয়াহ'লে গুৰুৱে নিশ্চয় সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক নিজৰ হিয়াৰ কোণত সোমোৱাই পেলাই উজাৰি জ্ঞান দিবলৈ চেষ্টা কৰে। আৰু আপোনাৰ সেই কোৱালিটিটো আছে, আপোনাৰ কথাতে গম পোৱা যায়। আৰু ইমানখিনি এচিভমেণ্ট কৰিছে দৰ্শকে আপোনালোকে দেখিবলৈ পাইছে। কিন্তু আটাইতকৈ দুখৰ কথা এইটো যে আজিৰ দিনত আমাৰ সমাজত গুৰু শিষ্যৰ যিটো একতাৰ মানে সম্প্ৰীতি আছিলে, সেই সম্প্ৰীতিটো ক'ৰবাত থুলুকা হৈ গৈছে। গতিকে চাওক যে বিশেষকৈ আমাৰ নৱপ্ৰজন্ম তথা আমাৰ অভিভাৱক সমাজে এটা কথা জনাটো দৰকাৰ যে শিক্ষকক অৱহেলিত কৰি পেলাই কোনো এজন ছাত্ৰই নিজকে আজিলৈকে নাই প্ৰতিষ্ঠা কৰিব পাৰিছে, নাই আগলৈ পাৰিব। গতিকে মেডামৰ কাষৰ পৰা মই কথাষাৰ কৈছোঁ তেখেতৰ জীৱনৰ কথাসমূহক জানি। হয় মেডাম, আকৌ আমি আপোনাৰ কৰ্মক্ষেত্ৰলৈ যদি আহি যাওঁ তেতিয়াহ'লে আপুনি অকণমান আগতে কৈছিলে যে আপুনি যেতিয়া PhD কৰি আছিলে তেতিয়া আপুনি মানে প্ৰেগনেণ্ট লেডিৰ মানে হাইপাৰ টেনশ্যনৰ ক্ষেত্ৰতো আপুনি কিবা এটা ৰিচাৰ্চ কৰিছিলে। গতিকে মই জানিব বিচাৰোঁ যিহেতু আপুনিও এগৰাকী মাতৃ, গতিকে আপোনাৰ ৰিচাৰ্চ পেপাৰসমূহে বা আপোনাৰ ৰিচাৰ্চটোৱে আপোনাৰ ব্যক্তিগত কেনেকুৱাকৈ হেল্প কৰিছিলে, আৰু সেই ব্যক্তিগত হেল্পটো আমি সামাজিকভাৱে সকলোকে হেল্প কৰাব পাৰোঁ নেকি? ডেফিনেটলি পাৰিব, কাৰণ আমি ৰিচাৰ্চহে এইটো কাৰণে কৰোঁ। মই কৰিছিলোঁ প্ৰেগনেঞ্চি সময়ত হোৱা ডায়েবেটিছ দুটা টাইপৰ থাকে বুলিয়ে সকলোৱে জানে, টাইপ 1 আৰু টাইপ 2, এটা ইনচুলিন ডিপেণ্ডেণ্ট, এটা ইনচুলিন ইনডিপেণ্ডেণ্ট। 3 নম্বৰ এটা ডায়েবেটিছো আচলতে থাকে, সেইটোৰ নামটো হৈছে জেষ্টেচনেল ডায়েবেটিছ। জেষ্টেচনেল মানেই হৈছে প্ৰসৱৰ সময়ত, প্ৰেগনেঞ্চিৰ সময়ত এটা ডায়েবেটিছ হয়। সেই ডায়েবেটিছটো আচলতে প্ৰেগনেঞ্চি প্ৰথম ভাগতে নহয়, গ্ৰেজুৱেলি যেতিয়া আমাৰ এটা ইমবেলেঞ্চ, বডিটো ইমবেলেঞ্চ হয়, হৰমনেল চেঞ্জেছ বহুত হয়, আমাৰ গাত চুগাৰৰ লেভেলটো বাঢ়ি আহে। চুগাৰ লেভেলটো বাঢ়ি অহাৰ লগে লগে মাতৃগৰাকী চুগাৰ লেভেলটো বাঢ়ি আহে। আচলতে সেইখিনি সময়তে আমি খুব কনচিয়াছ হ'ব লাগে। প্ৰথম 3 মাহটো প্ৰায় ভালেই যায়, ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰটো প্ৰেগনেঞ্চি সময়ত, কিন্তু ছেকেণ্ড ট্ৰাইমেষ্টাৰটোৰ পৰা আচলতে অকণমান দেখা দিয়ে, কিন্তু একদম শেষৰ ফাললৈ 8 বা 9 মাহ মানত খুব বেছি হৈ যায় এই চুগাৰৰ পৰিমাণটো। সেইকাৰণে আমাৰ যেতিয়া ফাৰ্ষ্ট প্ৰেগনেঞ্চি ফাৰ্ষ্টৰ পৰা আমি খাদ্যত বহুত গুৰুত্ব দিব লাগে, বা খাদ্য আমি খুব ভালভাৱেই খাব লাগে, বেছিকেই খাব লাগে, কিন্তু পৰিমাণটো আমি আচলতে নিৰ্ধাৰিত কৰিব লাগে। সেইখিনিতে আমি অলপ কনচিয়াছ হোৱাটো দৰকাৰ। আগাৰ হ'ল বুলিয়েই মই বহুত মিঠাই খাই দিলোঁ, মোৰ ৱেইট গেইন হ'ব লাগিব বা মোৰ বেবীৰ ৱেইট গেইন হ'ব লাগিব, সেই তেনেকুৱা কোনো কথা নাই। আচলতে বেবীৰ ৱেইট গেইন গতানুগতিকভাৱে হ'বই, যিহেতু এইটো ফিটেল ডেভেলপমেণ্ট এটা হয়। খালি খাদ্যটো আপুনি স্বাভাৱিক যোনটো খাদ্য বা অকণমান ডক্টৰে যেনেকৈ পৰামৰ্শ দিয়ে তেনেকুৱাভাৱে খাদ্যটো খাব পাৰিলে ভাল। নহ'লে আমাৰ এই চুগাৰ যোনটো ইনফ্লাক্স, ধৰি লওক চুগাৰ যিটো আপ ডাউন হয়, এইটো খুব বেছি হোৱা দেখা যায়। আৰু এইটো খুব এটা গুৰুত্বপূৰ্ণ ছাবজেক্ট, কাৰণ আৰু তাৰ উপৰিও আপুনি যোনটো হাইপাৰ টেনশ্যনৰ কথা ক'লে, ব্লাড প্ৰেছাৰটো, হাই ব্লাড প্ৰেছাৰ, এইটো প্ৰেগনেঞ্চি 9 মাহত যেতিয়া আমাৰ ডেলিভাৰী সময় হয়, সেইখিনি সময়ত প্ৰি এক্লেম্পচিয়া বুলি এটা কণ্ডিশ্যন আছে, সেই প্ৰি এক্লেম্পচিয়া হৈ যোৱাও দেখা যায়, মানে প্ৰি ডেটতকৈ আগত বাচ্চা জন্ম হোৱা দেখা যায়। এই যোনটো ব্লাড প্ৰেছাৰটো, এইটো বহুত বেছি ফ্লাকচুৱেট কৰে, ব্লাড প্ৰেছাৰটো বহুত বেছি হাই হৈ যায়, মাতৃগৰাকী ফুলি যায়, গোটেই ভৰি হাত ফুলি, চকুলৈকে ফুলি যায়, সকলোবোৰ ফুলি যায়। এইটো এটা বহুত বেয়া চিটুৱেশ্যন এটা হৈ যায়, বডিটো একদম ইমবেলেঞ্চ হৈ যায়। এইখিনিৰ কাৰণে আচলতে মাতৃসকল, প্ৰেগনেণ্ট লেডিসকল খুব কনচিয়াছ হ'ব লাগে ডায়েবেটিছটো আৰু হাইপাৰ টেনশ্যনটো লৈ, যাতে আমাৰ যেতিয়া 8 মাহ হয় বা 9 মাহ হয়, এই সময়খিনি যাতে আমাৰ খুব স্মুথকৈ যায়। কাৰণ বডিত এনেও ইমবেলেঞ্চ এটা হয়, এই ইমবেলেঞ্চটোৰ উপৰিও যদি আমাৰ ডায়েবেটিছটো হৈ যায় বা হাইপাৰ টেনশ্যনটো বহুত বেছি হৈ যায়, তেতিয়া কিন্তু বহুত দিগদাৰ হয় বাৰ্থটোৰ কাৰণে। এইখিনিতে মই এটা কথা মেডাম নটিচ কৰিছোঁ যে আপুনি যিহেতু মানে কি কয়, এটা জীৱিত শৰীৰৰ ভিতৰত আৰু এটা জীৱিত শৰীৰ প্ৰডিউচ হৈ আছে, ডেভেলপ হৈ আছে, আপুনি যি খাদ্য খাইছে তাৰ পৰাই পুষ্টি আহৰণ কৰি আছে। গতিকে মাকজনীয়ে বা সন্তানটোৱে সেই ইনটেক এবাৰ দিছে, কিন্তু দুটালৈ ডিষ্ট্ৰিবিউট হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ সমাজত কিছুমান মই মানে পৰিলক্ষিত কৰোঁ যে কোৱা যায় যে যদিহে মাকগৰাকীৰ আমুকটো খাদ্য খাবলৈ মন গ'লে যদিহে নাখায়, তেতিয়াহ'লে ভৱিষ্যতলৈ ল'ৰা ছোৱালীটো লেলতিয়াব। এইটো এটা সম্পূৰ্ণ মানে মিথ কনচেপ্ট কিছুমান আমাৰ ছ'চাইটিত আছে। গতিকে কোনোবা এগৰাকী মাতৃৰ মিঠাই খাবলৈ মন গ'ল বুলি দিলে সৰহকৈ মিঠাই খায় আৰু পৰি গ'ল তেনেকুৱা বিপদত, বা কাৰোবাৰ বহুতে জ্বলা খাবলৈ মন গ'ল, দিলে ভালকৈ জ্বলা খায়। গতিকে
এই সমূহ আমাৰ সমাজৰ অন্ধবিশ্বাস নেওচিবলৈ হ'ল আৰু এই বস্তুসমূহ নেওচি পেলাই গ'লেহে আমি ভৱিষ্যত প্ৰজন্মটো মই এইখিনিতে মই আপোনাৰ কথাটো মই আৰু অকমান এড কৰো মানে দেখা এতিয়া কয় বহুত পুৰণা মানুহে মোকো মই প্ৰেগনেন্ট থকা সময়ত মোকো কৈছিলে যে চব বস্তু দুটাকৈ খোৱা কণী দুটাকৈ খোৱা বা যি খাইছা দুটা খোৱা কাৰণ দুটাৰ কাৰণে খাব লাগিব এইটো এটা সম্পূৰ্ণ ভুল কনচেপ্ট মই কোনোদিনা ষ্ট্ৰাগল বা আনচাৰটো নিদিওঁ যে খাব নালাগে বুলি কিন্তু মনতে ভাবো যিহেতু মই ফুড চাইণ্টিষ্ট বা মই পঢ়ি আহিছো এইটো জানো যে সঠিক যিমান মোৰ বডিটোত ৰিকুৱাৰমেণ্ট আছে সিমানেই খাব লাগে আৰু এনেও প্ৰেগনেঞ্চিত সঘনাই ভোক লাগিবই সঘনাই ভোক লাগে কাৰণ ফিটেল ডেভেলপমেণ্ট এটা হৈ আছে খুব আপোনাৰ নিউট্ৰিয়েণ্টছৰ দৰকাৰ হৈ আছে সঘনাই যিমান ভোক লাগে আপুনি সঘনাই খাই থাকক কিন্তু চব বস্তু দুটা প্লেটত মানে দুখন প্লেট কৰি নাখাব এখন প্লেটতে নিজৰ জোখা খালেই হয় খুব গুৰুত্বপূৰ্ণ কথা দুটামান আমি জানিব পাৰিলো যে এটা হৈছে আমাৰ ডায়েবেটিছৰ বিষয় যিটো প্ৰেগনেঞ্চি পিৰিয়ডত হয় আৰু লগতে হাইপাৰ টেনশ্যনটো কেনেকৈ নিৰ্মূল কৰিব পাৰি অলৰেডি মেডামে কৈছে হয় মেডাম এইখিনিতে মই জানিব বিচাৰোঁ ডায়েবেটিছৰ লগত যিহেতু চুগাৰটো বহুতেই ইণ্টাৰ ৰিলেটেড মানে চুগাৰ আৰু ডায়েবেটিছ চুগাৰ মানে ডায়েবেটিছ মানে চুগাৰ বুলি বহুতেই কয় গতিকে আমাৰ আজিকালি আমাৰ সমাজত প্ৰচলিত চুগাৰটো চুগাৰেই তাৰ বাদেও মিঠাইসমূহত আৰ্টিফিচিয়েল চুইটনাৰো দিয়ে গতিকে মেডাম মই এইখিনিতে জানিব বিচাৰোঁ আৰু এটা কথা যে আমাৰ সমাজত কিছুমান প্ৰচলিত মানে মিথ কিছুমান আছে যে ডায়েবেটিছ ৰোগীয়ে মিঠৈ খাব পাৰে কিন্তু চেনি খাব নোৱাৰে এই বস্তুসমূহক অকণমান যদি আপুনি ইয়াৰ সত্যতাটো যদি আমাৰ সমাজলৈ অকণ দৃষ্টিগোচৰ কৰাই দিয়ে আলোকপাত কৰাই তেতিয়াহ'লে ডায়েবেটিছ ৰোগীসকলৰ লগতে মানে সমূহ সমাজৰ এটা উদ্ধাৰ হ'ব বুলি ভাবোঁ খুব সুন্দৰ প্ৰশ্ন এটা কৰিছে মই খুব ভাল পাইছো আপুনি সোধাৰ কাৰণে আচলতে হয় ডায়েবেটিছ হলে চুগাৰ লগত খুব ইণ্টাৰলিংক যিহেতু চুগাৰ কণ্টেণ্টটো যোনটো আমাৰ গ্লুক'জটো ব্ৰেকডাউন হৈ আমাৰ বহুত শৰীৰত বহুত সময়ৰ কাৰণে থাকি যায় এই চুগাৰটো থকাৰ কাৰণে কি হয় আমাৰ ব্লাড চুগাৰটো বাঢ়ি থাকে কেতিয়াবা ইউৰিনলৈ যেতিয়া যায় তেতিয়া ইউৰিনতো আমাৰ চুগাৰটো টেষ্ট কৰিব পাৰি কণ্টেণ্টটো চুগাৰ বাঢ়ি থাকে কিন্তু যোনটো আৰ্টিফিচিয়েল চুইটনাৰৰ কথা ক'লে আচলতে কি জানে আমি ভাবো এই যোনবোৰ মই এতিয়া ব্ৰেণ্ডটো ক'লে ভাল হ'বনে নহয় নাজানো কিন্তু মই গুৱাভা জুচ বুলিয়ে কৈছো গুৱাভা জুচ বা আমি হস্পিটেললৈ কাৰোবাক খবৰ কৰিব গ'লে আইৰণৰ এটা জুচ আইৰণ থকা মানে ডালিমৰ জুচ তেনেকুৱাই লৈ যাওঁ নহয় জানো কাৰণ আমি ভাবো যে ডালিমৰ জুচটোত খুব আইৰণ আছে খাই পেচেণ্টৰ ভাল হ'ব আচলতে ইয়াৰ মূলতে আছে আপোনাৰ হেৰি চুইটনাৰ্ছ আৰু আৰ্টিফিচিয়েল কালাৰ আৰ্টিফিচিয়েল ফ্লেভাৰ তাৰ বাহিৰে ইয়াত যে বিশেষ তাত ফ্ৰুট কণ্টেণ্ট থাকে সেইটো মই নাভাবো কাৰণ কিয় এইবোৰ সকলোবোৰ চুইটনাৰ্ছৰ ওপৰতে বেছড আমি এতিয়া যিবোৰ আইচক্ৰীম খাওঁ আইচক্ৰীমবোৰতো সকলোবোৰত চুইটনাৰ্ছ বা আমি কাৰ্বনেটেড বিভাৰেজ যোনবোৰ আমি খাওঁ কোকা কোলা পেপচি এতিয়া মই কৈ দিছো আৰু কোম্পানীবোৰৰ নামবোৰ এইবোৰ ভাল হ'ব নে বেয়া হ'ব মই নাজানো মই অভাৰঅল কল্ড ড্ৰিংক বুলি কৈছো অভাৰঅল মই কোকা কোলা পেপচি বুলি কোৱাটো ভুল হৈছে বাৰু কিন্তু ওভাৰঅল যিখিনি কাৰ্বনেটেড বিভাৰেজ এইবোৰত চুইটনাৰে থাকে আমি এতিয়া আইচক্ৰীম যাৰ পৰাই নাখাওঁ ঠেলাৱালাটোৰ পৰা কিনি খাওঁ বা ডাঙৰ মানে শ্ব'ৰুমৰ পৰাই কিনি খাওঁ কিন্তু চুইটনাৰ্ছে থাকে এই সকলোবোৰে আচলতে আমাৰ বডিত বহুত এটা এফেক্ট কৰে আমি যদি ভাবিছো ব্লুবেৰী আইচক্ৰীম এটা খাইছো তাত জানো ব্লুবেৰী আছে তাত কেতিয়াও নাথাকে ব্লুবেৰী তাত ব্লুবেৰী ফ্লেভাৰ অলপ থাকিব আৰু বাকী আৰ্টিফিচিয়েল চুইটনাৰে থাকিব এই সকলোবোৰ চুইটনাৰ আল্টিমেটলি ই আমাৰ লাইফষ্টাইল চেঞ্জৰ কাৰণে আমি একচেপ্ট কৰিছো কিন্তু ই আমাৰ হেল্থৰ ডিটেৰিয়েটহে কৰিছে আৰু যেনেকে আপুনি ক'লে এটা ধাৰণা আছে যে চুগাৰ চেনি খাব নালাগে কিন্তু ডায়েবেটিক সকলে গুড় খাব পাৰে বা মিঠৈ খাব পাৰে এইটো এটা ভুল ধাৰণা ন' ডাউট আপোনাৰ গুড়টো আজিকালি ভেজাল গুড়টো চেনিৰ পৰাই দেখোন বনোৱা হয় ৰং দি পেলাই খুব কমেই আপোনাৰ চুগাৰ কেনৰ পৰা বনায় তো যদি চুগাৰ কেনৰ পৰা বনায় তাৰ ডেফিনেটলি মানে যোনটো চুইটনেছৰ কণ্টেণ্ট হয় সেইটো আপোনাৰ ৰিফাইন চুগাৰতকে কম কিন্তু তাৰ মানে এইটো নুবুজে যে ডায়েবেটিক এজনে হেৰি কমকে খাব চেনি কমকে খাব গুড় বেছিকে খাব পৰাপক্ষত আমি সকলোবোৰ এৰিবই লাগে আৰু যদি ডায়েবেটিক এজনে ভাবিছে যে মই চব বাদ দি পেলাই হেৰি খাম আজিকালি যে পায় এইটো চুগাৰ ফ্ৰী সেইটো আৰ্টিফিচিয়েল চুইটনাৰ সেইটো আচলতে
খাই লাভ নাই বুলি মই ভাবো এইবোৰ আচলতে সব আমাৰ মুখৰে জুতি আৰু মানে মুখৰ আচলতে আমাৰ লাইফ স্পেনটোত খাবলগীয়া আমাৰ থাকে ইমানখিনিয়ে এইটো ডিপেণ্ড কৰে আপুনি 30 বছৰতে খাই শেষ কৰি দিছে নে সেই 70-80 বছৰলৈকে কথা সেইটোৱে আমি সেইকাৰণে ভাগ কৰি খাব লাগে আৰু এই ক্ষেত্ৰতে মেডাম বহুতেই খাৱলিল এটা উত্তৰ আপুনি প্ৰদান কৰিছে আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজে নিশ্চয় বুজিব পাৰিব কাৰণ তেখেতে এই বিষয়ে ৰিচাৰ্চ কৰি পেলাই অলৰেডি ডক্টৰেট লোৱাৰ পাছতহে তেখেতে এই কথাসমূহ কৈছে আৰু মই সুমন দাসে আজি আহি পেলাই আমাৰ মেডামগৰাকীৰ কাষত আহি এই কথাসমূহক সংকলন কৰিবলৈ প্ৰচেষ্টানো কিয় কৰিছোঁ আপুনি নিজে ভাবি চাওক গতিকে আপোনালোকে এই বস্তুসমূহক বা পৰামৰ্শসমূহক যদি আপোনালোকে মানি চলিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকৰ জীৱন কিমান প্ৰগতিৰ দিশত যাব আপোনালোকে অনুমানেই কৰিব নোৱাৰিব আৰু সেই সকলোবিলাক মেডাম যিহেতু ছাষ্টেইনেবলি হ'ব এদিনতেতো কোনো দেখা নাপায় মেডাম এইখিনিতে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ সমাজত বৰ্তমান এটা কিছুমান মিথ কিছুমান থাকে যে পৰম্পৰাগত যিবিলাক খাদ্য আছে আমাৰ গতিকে এই পৰম্পৰাগত খাদ্যবিলাক জেনেৰেলি কিমান ধৰণে মানে আমাৰ স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা যদি আমি চাবলৈ যাওঁ বা আপুনি নিউট্ৰিচনৰ দৃষ্টিকোণৰ ফালৰ পৰা যদি চাবলৈ যায় তেতিয়াহ'লে আমাৰ থলুৱা যিবিলাক প্ৰচলিত এইবিলাকক আপুনি কি হিচাপে ডিষ্টিংগুইছ কৰিব আচলতে আমি আমাৰ নিজৰ আইতাসকল বা যদি আমি আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱসকলকে লওঁ তেওঁকে লওঁ বা আমি যদি প্ৰফেট মহম্মদকে লওঁ প্ৰত্যেকজন এজন দেখোন ডক্টৰ চাবলৈ যদি যায় আপোনালোকে তেওঁলোকৰ যদি হিষ্ট্ৰীটো চাই তেওঁলোক প্ৰত্যেকজন এজন বিজনেছমেন এজন ডক্টৰ এজন ইকনমিষ্ট এজন ইণ্টেলেক্ট এজন ফিলচফাৰ তেওঁলোকৰ মানে মাল্টি টেলেণ্টেড যোনটো আমাৰ এজনৰ এটাই থাকে গুণ তেওঁলোকৰ কিন্তু অভাৰঅল আছিলে আমাৰ আইতাহঁতো কিন্তু ডক্টৰতকে কম নহয় কাৰণ কেলে কৈছো আপুনি আগতে সৰুতে মাছৰ আঞ্জা খাওঁ মাছৰ শাক দি পেলাই আঞ্জা বনাই তাত আকৌ কিন্তু আইতাহঁতে বিলাহী দুটা কাটি দি দিয়ে কিন্তু এতিয়া আমি সায়েন্স যেতিয়া মই পঢ়িলো বা সায়েন্সৰ হেৰিটো বেছিকে হ'ল সায়েন্স এণ্ড টেকনলজিটো মানুহে বেছি ল'লে তেতিয়া জানিলে যে আইৰণ যোনটো শাকৰ পৰা পায় আইৰণটো সদায় ভিটামিন চি লগত খালেহে হজম হয় আমাৰ দেহত সেই শাক যে আইতাই বনাইছিলে মাছৰ আঞ্জাখন শাক দি পেলাই তাত কিন্তু বিলাহীটো কাটি দিছিলে ভিটামিন চি কাৰণে এটা কেনেকেনো নকম আইতাহঁত ডক্টৰ নহয় বুলি চব জানিছিলে তেনেকে আইতাহঁতে হেৰি ৰাতি গাখীৰ একাপ আগতে খাই হৈছিলে আজিকালিহে ল'ৰা ছোৱালীয়ে নাখায় গাখীৰ আগতে আইতাহঁতে সদায় চাবচোন একাপ বা এমগ হলেও গাখীৰ খাই হয় কাৰণ কেলে পিছদিনাখন ৰাতিপুৱা শুই উঠিয়ে তেওঁলোকে চোতাল সাৰে সব উঠাৰ আগত চোতাল সাৰা এটা প্ৰথা আমাৰ মানে গাঁৱৰ ঘৰখনতো প্ৰায় আছিলে এতিয়াও ক'ৰবাত আছে কিয় কাৰণ ৰাতি আমি যোনটো গাখীৰ খালো সেই গাখীৰত আমি ডেফিনেটলি কেলছিয়াম পালো নহয় জানো সেই কেলছিয়ামটো পিছদিনাখন ৰাতিপুৱা আমাৰ ৰ'দৰ পৰা অলপ যিখিনি ভিটামিন ডি পাম সেই ভিটামিন ডিটোৱে যোৱা ৰাতিৰ আমাৰ কেলছিয়ামখিনি ডিপজিট কৰিবলৈ দেহত আমাৰ হাড়ত সেইখিনি সহায় কৰে এই সকলোবোৰ বস্তু আচলতে চাইণ্টিফিক আৰু এতিয়া যদি চাওঁ পুৰণা খাদ্য আমি খাৰ খাইছিলো আমি সপ্তাহত এদিন বা দুদিন হলেও আমি খাৰ খাইছিলো ৰুটিনে আছিলে কিন্তু খাৰটো এটা এলকালি কিয় আমাৰ পেটত আমাৰ পাকস্থলীত আমাৰ এচিড থাকে এচিডটো বেলেঞ্চ কৰিবলৈ আমি এলকালি খাবই লাগিব এই বস্তুখিনি আচলতে সমান্তৰালভাৱে চলাই যাবলৈ লাগে যে দৰকাৰী যে সেইটো আমাৰ কিন্তু পুৰণা লোক সকলোৱে জানিছিলে আমাৰ মাহঁতে আইতাহঁতে সকলোৱে জানিছিলে এই কিন্তু খাৰ কি বস্তু আজি প্ৰজন্মই হয়তো পাহৰিয়ে গৈছে বা খাই ভাল নাপায় খাৰ খাই ভাল নাপায় এইটো ব্ৰাউন কালাৰ কি এনেকেহে কয় কলখাৰণিৰ ভাত যেতিয়া মায়ে বনাইছিলে মায়ে মোক কেইটামান লাগিবই বনোৱাৰ পৰা যেতিয়া চেণ্টটো আহি থাকে আমাৰ লোভ লাগিছিলে এটা পঢ়ি থাকোঁতে আমি সেইটো আমাৰ স্নেক্স আছিলে আজিকালি ধৰি লওক আমাৰ প্ৰচলিত খাদ্য খায় গতিকে আমি আপোনাৰ কথাখিনিৰ পৰা এটা কথা গম পাইছোঁ যে আমাৰ আজু ককা বা আমাৰ মা দেউতাহঁতে যে হাঁহে মাহে খাবি এই কথাসমূহ যে প্ৰচলিত কথাসমূহতো চাইণ্টিফিক দৃষ্টিকোণ আছে আৰু এই কথাসমূহক আমি এগৰাকী ফুড চাইণ্টিষ্টে তেখেতে নিজে ইমান ধুনীয়াকৈ সুন্দৰকৈ ব্যাখ্যা কৰি দিছে যে এই সকলোবিলাক কেনেকৈ আমি কৰিব লাগে আপুনি এটা খুব ধুনীয়া কথা ক'লে যে আমি যেতিয়া কেলছিয়াম খাওঁ আৰু পিছদিনা ৰাতিপুৱা আমি ৰ'দত যেতিয়া আমাৰ আইতাহঁতে বা আমাৰ ককাহঁতে ৰ'দত চোতাল সাৰিছে বা কোৰ মাৰিছিলে এই তেতিয়া সেই ভিটামিন ডিয়ে সেই কেলছিয়ামটোক মানে ষ্ট'ৰ কৰাত সহায় কৰিছিলে মেডাম আমি যদি মেডিকেল চায়েন্সলৈ চাবলৈ যাওঁ তেতিয়াহ'লে যেনেকৈ আমাৰ কৰোণা মহামাৰী গৈছে ঠিক তেনেকৈ এটা আগন্তুক মানে পৰ্যায়ত এটা এক্সপেক্ট কৰিছে
প্ৰি ডিটাৰমাইন কৰিছে যে এনেকুৱা এটা মহামাৰী আহিবলৈ গৈ আছে যে ভিটামিন ডি ডেফিচিয়েঞ্চি গতিকে এই ক্ষেত্ৰত যদি আপুনি অকণমান আমাক উজাগৰিত কৰে আমি ভাবোঁ যে বৰ্তমান আমাৰ সমাজৰ মানে মানুহসকলে বিশেষকৈ কেঁচুৱাসকলকো সৰুৰে পৰা যাতে আমি এটা সুন্দৰভাৱে গ্ৰোথ কৰিব পাৰোঁ এতিয়া কেঁচুৱাসকলৰ কথা যিহেতু আপুনি ক'লে কেঁচুৱাসকলক আজিকালি জন্মৰ পৰা এবছৰলৈ ভিটামিন খাবলৈ দিয়ে ডক্টৰে 5 ml কে হ'লেও ভিটামিন খাবলৈ দিয়ে ড্ৰপছত এবছৰলৈ কাৰণ কিয় কেঁচুৱাসকল ইনডোৰ্ছ থাকে ঘৰৰ ভিতৰত থাকে তেনেকে মেক্সিমাম এতিয়া ভাৰতবৰ্ষত চলিয়ে আহিছে যোৱা 2-3-5 বছৰৰ পৰা যদি আমি চাওঁ স্পণ্টেনিয়াছলি যোৱা 5 বছৰৰ পৰা কিন্তু ডক্টৰে আমাৰ ভিটামিন ডি ওপৰত বহুত গুৰুত্ব দিছে আপুনি এভৰি থাৰ্ড ডোৰ আপুনি যদি খবৰ লয় ভিটামিন ডি ডেফিচিয়েঞ্চি এগৰাকী মানুহ ওলাবই কাৰণ কিয় আমাৰ মহিলাসকল আজিকালি মেক্সিমাম ইনডোৰ থাকে ঘৰৰ ভিতৰত থাকে বা আজিকালি কথাটো এনেকুৱা হয় আমি চাকৰি কৰোঁ অফিচৰ ভিতৰত এচি ৰুমত সোমাই থাকোঁ আমাৰ গাত কেতিয়াও ৰ'দেই নপৰে ৰাতিপুৱাই আহোঁ এচি গাড়ীত বহি আহোঁ অকণমান অফিচটোত সোমাওঁ গধূলি ওলাই যাওঁ যেতিয়া ৰ'দ নাইকিয়া হ'ল এনেকুৱা ক্ষেত্ৰত যেতিয়া আমাৰ গাত একদমেই ৰ'দ নালাগে তাৰ মানে কি আমি ডেফিচিয়েঞ্চি ভুগি আছোঁ আৰু ভিটামিন ডিটো আমাৰ দেহত প্ৰডিউচ নহয় আৰু সেইটো কাৰণে আমি ভিটামিন ডিটো ছাপ্লিমেণ্ট হিচাপে ডক্টৰে দিব লগা হৈছে আৰু এইটো যিমান আমি আৰ্বানাইজেশ্যন হৈছে বা যিমান আমাৰ মডাৰ্ণাইজেশ্যন হৈছে সিমান মানুহে আচলতে যিমান লাক্সাৰিয়াছ লাইফ এটা বিচাৰিছে কিন্তু এই ৰ'দটো এভইড কৰে খুব আমি ডাঠকৈ ছানস্ক্ৰীন লগাওঁ ৰ'দটো এভইড কৰোঁ কাৰণ কিয় অলৰেডি আমাৰ ইণ্ডিয়ান মানুহৰ ছালটো ডাঠ প্লাছ আমাৰ ইণ্ডিয়ান মানুহবোৰ অকণমান ডাৰ্ক কমপ্লেক্সনৰে হয় ডাৰ্ক কমপ্লেক্সন হোৱাৰ লগে লগে যেতিয়া ছালটো আমাৰ ডাঠ হয় তেতিয়া কি হয় আপোনাৰ যোনটো ৰ'দৰো পিগমেণ্ট পোহৰটো সেইটো আমাৰ পেনিট্ৰেট কৰোঁতে স্কিনত অলপ টাইম লাগি আৰু ভিটামিন ডিটো চিন্থেচিছ হওঁতেও টাইম লাগে সেইটো কাৰণে আমাৰ বহুত দৰকাৰ এতিয়া ফৰেনাৰবোৰক আপোনালোকে হয়তো দেখিছে তেওঁলোকে ছানবেথ কৰে হয় বিচত কৰে নহ'লে তেওঁলোকৰ স্পা থাকে য'ত ছানবেথ কৰে কিয় কৰে এই ভিটামিন ডি ডেফিচিয়েঞ্চিটো ৰোধ কৰিবৰ কাৰণেই কৰে আমাৰ ইণ্ডিয়াত আমি লাকি যে আমাক ইমান ছানবেথৰ দৰকাৰ নাই আমাৰ নেচাৰেল ছান আমাৰ চবতে মুকলি আকাশৰ ৰাতিপুৱাৰ ভাগত আমি মুকলি আকাশৰ তলত ৰৈ দিলেই হয় সেইকাৰণে মই সকলোকে ৰাইজক আপোনাৰ তৰফৰ পৰাই মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে পুৱা ভাগত ৰাতিপুৱা 9-10টাৰ আগত আমাৰ যিটো সূৰ্যৰ কিৰণ হয় এইটো আপোনালোকে খুব কম 15 মিনিট আৰু খুব বেছি 1 ঘণ্টা ল'বলৈ চেষ্টা কৰোঁ এইটো বহুত ডাঙৰ এটা মেছেজ আৰু বহুসকল চাইণ্টিষ্টেও কৈছে আৰু আজি মোৰ কাষৰ পৰা আমাৰ ফুড চাইণ্টিষ্টগৰাকীও কৈছে যে কমেও 15 মিনিট সময় আমাৰ সূৰ্যৰ পোহৰ ল'ব লাগে কিন্তু আমাৰ মানুহে লাক্সাৰিয়াছ লাইফলৈ গৈ পেলাই সকলোবিলাক যেন পাহৰি গৈছে তেনেকুৱা এটা অনুভৱ হয় গতিকে আমি লাক্সাৰীৰ ফালে অৱতীৰ্ণ হৈছোঁ হয় মেডামেও কৈছে যে লাক্সাৰী ফালে অৱতীৰ্ণ হওঁতে আমি নিজৰ শৰীৰটোক যদি আমি ধ্বংস কৰি পেলাইহে আগবাঢ়োঁ তেতিয়াহ'লে চক্ৰেটিছে এটা কথা কৈছিলে যে তুমি যদিহে ধন টকা পইচা হেৰুৱাইছা তেতিয়াহ'লে তুমি একো হেৰুওৱা নাই যদি তুমি শৰীৰ বা স্বাস্থ্য হেৰুৱাইছা তেতিয়াহ'লে তুমি মূল্যৱান সম্পত্তি হেৰুৱাইছা আৰু যদি তুমি কেৰেক্টাৰ হেৰুৱাইছা তেতিয়াহ'লে তুমি সকলো হেৰুৱাইছা গতিকে এই দাৰ্শনিকসকলে যিসমূহ কথা কৈ গৈছে আমাৰ চাইণ্টিষ্টসকলকো একেধৰণৰ কথাই কয় গতিকে এই কথাসমূহৰ নিৰ্দিষ্ট তাৎপৰ্য আছে আৰু এই তাৎপৰ্যসমূহক আমি যিমান পাৰোঁ পালন কৰি পেলাই নিজৰ জীৱনটোত আগবাঢ়িলে নিশ্চয় এটা সুগন্তব্যস্থান পাম হয় মেডাম এতিয়া আকৌ মই আপোনাৰ পাৰ্চনেল লাইফৰ দুটামান কথা জানিব বিচাৰোঁ এতিয়া আমি জানো যে ইমান ধুনীয়া বিউটিফুল মেডাম এগৰাকী তেখেতে যেতিয়া কলেজত পঢ়ি আছিলে তেখেতে প্ৰতিটো ক্ষেত্ৰতে মানে ভাইচ প্ৰেছিডেণ্টো আছিলে ড্ৰামাও কৰিছিলে বা বিভিন্ন এক্সকাৰ্ছনত গৈছিলে মালয়েছিয়া পৰ্যন্ত গৈছে এতিয়া সেই মেডামগৰাকী তেখেতক খুব সবিশেষভাৱে আপোনভাৱে বহুসকলে হয়তো ভাবিছিলে এতিয়া মই জানিব বিচাৰোঁ যে কলেজ লাইফতে আপুনি কাৰোবাক আপোন হিচাপে ভাবা এনেকুৱা ব্যক্তি ওলাইছিল নেকি বা তেখেতৰ আপোনাৰ জীৱনত প্ৰগতিৰ দিশত আপোনাৰ জীৱনটোত তেখেতৰ ভূমিকা কি খুব বিশেষ প্ৰশ্ন এইটো সোধাৰ কাৰণে ভাল পাইছোঁ থাকেই সকলোৰে থাকে আৰু মোৰো নথকা নহয় ময়ো বেলেগ নহয় সকলোৰে নিচিনাই মোৰো আছিলে বিশেষ এজন আৰু আচলতে তেখেত মোতকৈ ছিনিয়ৰ আছিলে কলেজত আৰু মই যেতিয়া ফাৰ্ষ্ট ইয়েৰ তেখেত 4th ইয়েৰ আৰু মই বেষ্ট ফ্ৰেছাৰ পাইছিলোঁ যিহেতু তেখেতৰ ফ্ৰেণ্ডে খবৰ দিছিলে যে আজি ৰাতি যোনজনী ছোৱালীয়ে বেষ্ট ফ্ৰেছাৰ পাব সেইজনী ছোৱালী কিন্তু তোৰ লগত মিলিব তই চাব যাব পাৰিবি
সেইটো কথাই ভাবি তেখেতে মোক এবাৰ চাবলৈ আহিছিলে অডিটৰিয়ামত চাগে তেখেতে মোক কৈছে পিছত সেইটো কথা মই কিন্তু একো গম নাপাওঁ আৰু পিছত আমি NSS ৰ আণ্ডাৰত মই যেনেকৈ ক'লো আমি হেৰিলৈ গৈছিলোঁ দিল্লীলৈ গৈছিলোঁ তেখেতো এজন আছিল তেখেতো চিলেক্ট হৈছিল তেখেত আমি দিল্লীলৈ গ'লো তেতিয়াহে আচলতে চিনাকি হৈছোঁ আৰু তেতিয়া ইমানবোৰ কথা এইবোৰ একো নাজানো মোকো তেখেতে জানিব দিয়া নাই জনা নাছিলোঁ পিছত যেতিয়া আমি তাৰ পৰা ঘূৰি আহিলোঁ মেলিলোঁ তেতিয়াহে কথা বতৰা আগবাঢ়িল আৰু সেইখিনি আগবঢ়াৰ পিছত তেনেকৈ আৰু বছৰ ভাগৰিল আৰু সেই ক্লজেষ্টটো থাকি গ'ল আৰু বহুতখিনি সেই সময়তে 2013ত মোৰ দেউতাও ঢুকাল মই যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া দেউতা ঢুকাল আৰু দেউতা ঢুকোৱাৰ সময়তে তেখেতে বহুত মেণ্টেলি মোক ছাপোৰ্ট কৰিছে আৰু সেইটো এটা ছাপোৰ্ট সেইটো সময়ৰ সেইটো ছাপোৰ্ট বহুত ডাঙৰ ছাপোৰ্ট মোৰ কাৰণে আৰু সেইখিনি কৰিয়ে তাৰপিছত PhD কৰিলোঁ PhD কৰোঁতে মই হয়তো লাকি বুলিয়ে ক'ম নিজকে কাৰণ সেইজন যোনজন মানুহ যোনজন ব্যক্তি মোৰ ভাল লাগিল সেইজন ব্যক্তি আজি মোৰ স্বামী আৰু তেখেতেও PhD হয় ডক্টৰ সৈয়দ ৱাছিফুৰ ৰহমান তেখেত এগ্ৰিকালচাৰ বায়'টেকনলজিৰ হয় আৰু তেখেত এতিয়া এগৰাকী মানে ব্যৱসায় কৰে তেখেতে ব্যৱসায়িক হয় আৰু সেই তাৰপিছতে আমাৰ বিয়া হ'ল আৰু বিয়া হোৱাৰ জাষ্ট আগে মই মোৰ PhDও কমপ্লিট কৰিলোঁ তেনেকৈ চলিলে আৰু তাৰ মাজতে 2018ত মই চাকৰিও পালোঁ হয় তেনেকৈ আৰু থাকি গ'ল এই ক্ষেত্ৰত মেডাম মই এটা কথা নিৰীক্ষণ কৰিব পাৰিলোঁ যে আপুনি আপোনালোকৰ সেই চিনাকি পৰ্ব বা আপোনালোকৰ সেই ক্ল'জনেছটো আপোনালোকক দুয়োজনকে মিউচুৱেলি ডেভেলপত সহায় কৰিছে কিন্তু আজিৰ আমাৰ সমাজত দেখা যায় যে আজিকালি সেই তেনেকুৱা মিউচুৱেল ডেভেলপমেণ্ট দেখা নাযায় আজিকালি প্ৰতিটো মানুহে ফ্ৰাষ্ট্ৰেশ্যনৰ ডিপ্ৰেশ্যনৰ চিকাৰ ছাপোৰ্ট ভাল নহয় মানে যদিহে হাজবেণ্ডজন ভাল হয় তেতিয়াহ'লে ৱাইফগৰাকী বেয়া হয় যদি ৱাইফগৰাকী ভাল হয় কোনোবা ক্ষেত্ৰত হাজবেণ্ডগৰাকী বেয়া হয় গতিকে আপোনাৰ পৰা যিহেতু আপুনি এটা ছাকচেছফুল লাইফলৈ আপোনালোকে গতি কৰিব পৰা ব্যক্তি দুইজনেই ডক্টৰেট আৰু দুইজনেই ছাকচেছফুল লিভিংটো এতিয়া একেলগে বসবাস কৰি আছোঁ বিবাহৰ পাছত এগৰাকী কন্যা সন্তানৰ মাক দেউতাকো হৈছে গতিকে আপোনালোকৰ এই বণ্ডিংটো যে খুব ষ্ট্ৰং এই ষ্ট্ৰংটো কেনেকৈ হৈছে তাৰ কিছুমান অকণমান যদিহে পৰামৰ্শ এটা বৰ্তমান আমাৰ সমাজখনলৈ দিয়ে তেতিয়াহ'লে ভাবোঁ যে এই বিসংগতি কিছুমান দূৰেই হ'ব হয় আজিকালি যিহেতু আচলতে ৰীলৰ যুগ আমাৰ ৰীলৰ যুগ বুলি ক'লে কি হয় এটা ৰীল ভাল লগা নাই আমি লগালগ নেক্সটটো চাওঁ এইটো ভাল লগা নাই লগালগ নেক্সটটো চাওঁ তাৰ মূলতে কি হয় আমাৰ কনচেনট্ৰেশ্যন লেভেলটো বহুত কমি আহিছে একদম একো এটা বস্তুত আচলতে আমি 10 মিনিট কনচেনট্ৰেট কৰিবই নোৱাৰোঁ আজিকালি বহুত এনেকুৱা মানুহ আছে যোনে আগতে 3 ঘণ্টা এখন চিনেমা এবাৰত বহি পেলাই চাইছিলে আজিকালি কনচেনট্ৰেশ্যন নাই কাৰণে সেই চিনেমাখন তেখেতে এসপ্তাহ বা 10 দিনত শেষ কৰে সিম্পল এক্সাম্পল ধুনীয়া এক্সাম্পল দিছে মেডাম মই এইখিনিতে আপোনাক সংযোগ কৰিছোঁ এটা ষ্টেটিষ্টিকেল ডাটা মতেদি বৰ্তমান আমাৰ অভাৰঅল পৃথিৱীৰে মানুহৰ কনচেনট্ৰেশ্যন লেভেলটো 3 ছেকেণ্ড জাষ্ট 3 ছেকেণ্ড কিন্তু এইটো 3 ছেকেণ্ড নাছিল আগত 3 ছেকেণ্ড নাছিল হয়তো বেছি আছিল এতিয়া কমি আহি আছে মানে 3 ছেকেণ্ডো কিবা এটা ভাল নালাগে সোৱাইপ কৰি দিলে যিহেতু তেনেকুৱা হৈছে তো মানুহৰ কি হৈছে মেণ্টেল ষ্টেবিলিটিটো বহুত কমি গৈছে এতিয়া এটা ৰিলেশ্যনশ্বিপৰ কথা আপুনি যেতিয়া ক'বলৈ ক'লে এটা ৰিলেশ্যনশ্বিপ কেতিয়া ষ্টেবল হ'ব যেতিয়া আমি নিজে মেণ্টেলি ষ্টেবল হওঁ বা নিজে একচেপ্ট কৰি লওঁ এইটো বস্তু আৰু একচেপ্টেন্স আৰু কম্প্ৰমাইজৰ মাজত কিন্তু বহুত ডিফাৰেন্স আছে মানুহে একচেপ্ট কৰাটো এইটো ভাবিব নালাগে যে মই কম্প্ৰমাইজ কৰিলোঁ হয়তো এজনী বোৱাৰীয়ে ভাবিব পাৰে মই বহুত বস্তু কম্প্ৰমাইজ কৰিলোঁ সেইটো কম্প্ৰমাইজ নহয় সেইটো বিয়া পাতি যেতিয়া আহে ছোৱালীজনী সেই চিটুৱেশ্যনটো বিয়া পাতিছে সেইকাৰণে যাতে সেই চিটুৱেশ্যনটো একচেপ্ট কৰিব পাৰে বা এজন ল'ৰাই যেতিয়া ছোৱালীজনী বিয়া পাতি আনে সেই ল'ৰাজনো এইটো একচেপ্ট কৰিব লাগিব যে মোৰ আৰু বেচেলাৰ লাইফটো নাই মোৰ এতিয়া লগত মোৰ সহধৰ্মিনী আছে মোৰ লাইফটো এতিয়া অলপ বেলেগ এইটো একচেপ্টেন্স এইটো কম্প্ৰমাইজ কিন্তু নহয় খুব মানুহে এইটো ভুল বুজে একচেপ্টেন্স আৰু কম্প্ৰমাইজৰ মাজত আৰু এই যেতিয়া একচেপ্টেন্স আহে আৰু নিজকে আমি কম্প্ৰমাইজ কৰিছোঁ বুলি নাভাবোঁ তেতিয়া কিন্তু লাইফটো একদম সুন্দৰ হৈ যায় আৰু তাৰ উপৰিও অকণমান ট্ৰান্সপাৰেঞ্চি একচেপ্টেন্স যেতিয়া আহিব আপোনাৰ ট্ৰান্সপাৰেঞ্চি অট'মেটিকেলি আহিব আৰু যিহেতু পাৰ্টনাৰ মানে কি পাৰ্টনাৰ হৈছে কিয় আপোনাক ছাপোৰ্ট কৰিবৰ কাৰণে নহয় জানো আমাৰ গোটেইখিনি আমি যাতে শ্বেয়াৰ কৰিব পাৰোঁ বা বিপদে আপদে সুখে দুখে সকলোখিনি আমি যাতে শ্বেয়াৰ কৰিব পাৰোঁ আৰু কথাটো মোৰ পাৰ্চনেলি মই কি বিশ্বাস কৰোঁ
আমি যেতিয়া দিওঁ আমি তেতিয়াহে পাওঁ গিভ ৰেছপেক্ট গিভ ৰেছপেক্ট দেন ইউ উইল গেট ৰেছপেক্ট নট অনলি ৰেছপেক্ট লাভ হওক বা ৰেছপেক্ট প্ৰত্যেকটো ক্ষেত্ৰতে মই এতিয়া আচলতে থাকো কোৱাৰ্টাৰত আৰু মোৰ বাচ্ছা আছে মোৰ বাচ্ছা চাবলৈ ইনলজ মোৰ লগত থাকে য'ত মোৰ ঘৰৰ মানুহো থাকিব পাৰিলে অনলি বিকজ মোক সাংঘাতিক বেছি মৰম কৰে হয়তো মোৰ হাজবেণ্ডকে ইমান মৰম নকৰে যিমান মোক বেছি মৰম কৰে বোৱাৰী হিচাপত কোনোদিনা বোৱাৰী বুলি নাভাবে কাৰণ কিয় সেইখিনি মৰম মই দিছো বেছি যিটো ৰিটাৰ্ণ মই আৰু দুগুণ পাই গৈছো আমি প্ৰত্যেকজন মানুহ আচলতে মৰমৰ লোভীয়া চাবচোন আপুনি মন কৰিব সৰু কেঁচুৱা এটাৰ পৰা এজন বুঢ়া মানুহলৈকে হওক মৰমৰ লোভীয়া তাৰ বাহিৰে আমাৰ একো নাই আমি যদি মৰম অলপ দিব পাৰো আমি অট'মেটিক পাম কিন্তু মৰমটো দি আমি ভাবিব নালাগিব যে মোক কিয় মৰম কৰা নাই তেওঁ আজি নকৰে কাইলৈ নকৰে 10 দিনৰ পিছত আপোনাক এনেও মৰম কৰিব সিমানখিনিয়ে মই ক'ব বিচাৰিম যে অলৱেজ বি গিভিং নট টেকিং খুব ধুনীয়া আৰু দৰ্শক ৰাইজ কি ক'ম যে ইমান ধুনীয়া এটা উপমা দিছে আৰু ইয়াৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰে যে তেওঁলোক ছাকচেছ কিয় আৰু তেওঁলোকৰ এই ছাকচেছফুল হোৱাৰ আঁৰত তেখেতলোকৰ মনোবৃত্তিটো কেনেকুৱা আচলতে মেণ্টেলিটিটো সকলো নহয় জানো গতিকে আমি সদায় ভাগৱত গীতা বাইবেল বা আমি কোৰাণলৈকো যদি যাওঁ সেই একেখিনি কথাই তাতো আছে যে তুমি যি দিবা সেইটো তোমালৈ ৰিটাৰ্ণ আহিব আৰু সতে মোলৈ আহিব গতিকে যদি প্ৰেম বিলাইছা তেতিয়াহ'লে ৰিটাৰ্ণ এনেকুৱাকৈ প্ৰেম আহিব যে তুমি দুহাতে লৈ শেষ কৰিব নোৱাৰিবা আৰু যদিহে খং দিছা তেতিয়াহ'লে তোমালৈও সেই তেনেকুৱা প্ৰতিহিংসাই আহিব গতিকে আমি সদায় তেনেকৈ চলিব লাগে আৰু এগৰাকী চাইণ্টিষ্টৰ আত্মজীৱনীটোৰ পৰা আমি অলপ স্পিৰিচুৱেলিটি দিশৰটো গুচি গ'লোঁ তাৰ বাবে যদিহে মই ছাবজেক্টটো মানে চেঞ্জ কৰিছোঁ তাৰ বাবে মই দুখিত হয় মেডাম মই আহি এটা কথা আপোনাক সুধিব বিচাৰোঁ বৰ বিশেষভাৱে আজিকালি আমাৰ সমাজখনত প্ৰচলিত মানে খাদ্য যিটো প্ৰচেছ ফুড এইবিলাক মানে একেবাৰে ব্যাপক মাত্ৰাত চলা দেখা যায় ব্যাপক মাত্ৰাত মানে আপোনাৰ আজিকালি প্ৰতিটো মানে গাৰ্জেনসকলেই হওক বা সকলোৱে মানে সহজলভ্যভাৱে যিটো পাইছে তাকে দি পেলাই যেন সন্তুষ্ট কৰিব নিজকে কামৰ পৰা যাতে কেনেকৈ বিৰতি ৰাখিব পাৰি মানে চব এলেহুৱা হৈ গ'ল চিন্তা ক'বলৈ গ'লে গতিকে এই প্ৰচেছ ফুডে আমাৰ উঠি অহা প্ৰজন্মটোক যে কেনেকুৱা এটা ধ্বংসৰ কবলত পেলাবলৈ গৈ আছে তাৰ বিষয়েও মই আপোনাৰ পৰা জানিব বিচাৰিম লগতে আপুনি অভিভাৱকসকলক এনেকুৱা এটা কি পৰামৰ্শ দিব যাতে তেওঁলোকে নিজৰ সন্তানক পুষ্টিকাৰক খাদ্যৰ প্ৰতি যাতে মানে সেই সোৱাদটোলৈ যাতে ঘূৰাই আনিব পাৰে তাৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব খুব সুন্দৰ প্ৰশ্ন এইটো একদম মোৰ লাইনৰ প্ৰশ্ন আৰু মই ক'বলৈ পাই খুব সুখী হৈছো আচলতে প্ৰচেছ ফুডটো এটা একো ভাল বস্তু নহয় চিম্পল লেংগুৱেজত যদি ক'বলৈ যাওঁ কাৰণ আপোনালোকে সকলোৱে চাগে আৱেৰ প্ৰিজাৰ্ভেটিভ কি বস্তু প্ৰিজাৰ্ভেটিভ মানে সংৰক্ষকেই দি বনায় এই সকলোবোৰ কাৰণ কিয় আমি যদি কিবা এটা আলু টিক্কি যোনটো পায় দোকানত এতিয়া পেকেটত পায় খুব সুন্দৰকৈ ফ্ৰিজত থৈ দিয়ে আলু টিক্কিটো আপুনি যদি ঘৰত আজি বনায় কাইলৈ অলপ বেয়া হৈ যাব নহয় জানো কাইলৈ খাবলৈ নোৱাৰা হৈ যাব নেচাৰেল কথা কিন্তু আপোনাৰ আলু টিক্কিটো ফ্ৰিজত সেই শ্বপিং মলটোত বা কোনোবা এখন মাৰ্টত যদি থৈ দিছে এমাহ ধৰি বেষ্ট বিফৰ 3 মান্থছ লিখা আছে 3 মাহ ধৰি সি আছে মানে তাত কিমান কি দিব লাগিব ভাল হৈ থাকিবলৈ নিশ্চিতভাৱে তাত বহুত বেছি সংৰক্ষক দিছে তাত বহুত বেছি কালাৰ দিছে বা তাত বহুত বেছি আৰ্টিফিচিয়েল বস্তু দিছে আৰু আমি মেইন কথা হৈছে আমি চ'ৰ্চটো নাজানো ইনো ক'ত বনি আহিছে আমিতো সেইটো নাজানো আমি মেনুফেকচাৰ্ড বাই বা মাৰ্কেটেড বাইটোহে পঢ়িব পাৰোঁ ই মেনুফেকচাৰ্ড বাই সিহঁতি ক'ত বনাইছে কি কৰিছে বা তেহেঁতৰ প্লেনটো কেনেকুৱা আমিতো সেইটো নাই দেখা আৰু সেইকাৰণে আচলতে এই সকলোখিনি আল্টিমেটলি গৈ আমাৰ হেল্থত এফেক্ট কৰে আৰু লাইফষ্টাইল চেঞ্জ হোৱাৰ কাৰণে আজিকালি এতিয়া পিতৃ মাতৃ দুয়োৱে চাকৰিয়াল যিহেতু দুয়োৱে চাকৰিয়াল হয় সেইকাৰণে কৈছো সকলো সমানে ঘৰখনত কাম কৰিব লাগিব কোনো কাতকেও ওপৰ নহয় কোনো কাতকেও কম নহয় আজি যদি মই চোতাল সাৰিছো মোৰ হাজবেণ্ডে কুক কৰিছে আজি কাইলৈ যদি তেখেতে চোতাল সাৰিছে মই কাইলৈ কুক কৰিম মানে ৱৰ্ক ডিষ্ট্ৰিবিউচনটা আমি ঘৰত কৰি ল'বই লাগিব যদি কোনোবাই কয় যে মোৰ কামৰ কাৰণে মই একদমেই সময় নাপাওঁ সেইটো কিন্তু মিছা কথা ঘৰখনত ৱৰ্ক ডিষ্ট্ৰিবিউচন নাই তাৰ মানে সেইটোৱে বুজায় যোনখন ঘৰত ৱৰ্ক ডিষ্ট্ৰিবিউচন আছে মানুহৰ মাজত ধুনীয়াকৈ মিলা প্ৰীতিকে চলিব পাৰি তেতিয়া কিন্তু কামখিনি ভগাই ল'লে খুব সুন্দৰকৈ কাম হয় আৰু এই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা লাইফষ্টাইল চেঞ্জেছৰ কাৰণে যিখিনি প্ৰচেছড ফুড খাইছে এই প্ৰচেছ ফুডবোৰ আমি খুব কমকৈ খোৱা দৰকাৰ প্ৰচেছ ফুডৰ ভিতৰত যেনেকৈ মই ক'লোঁ বিভাৰেজ যোনবোৰ ক'ল্ড ড্ৰিংক এই সকলোবোৰ প্ৰচেছ ফুড মেডাম আপুনি নাম কোৱা নাছিলে মই এটাই দৰ্শকক মাজতেহে কৈছোঁ যে ৰিয়েল নামে
সকলো ৰিয়েল নহয় ৰিয়েল মানে ৰিয়েল নহয় একদম ঠিক কৈছে ৰিয়েল মানে ৰিয়েল নহয় আৰু সেইকাৰণে আমি পৰাপক্ষত প্ৰচেছ ফুডবোৰ স্কিপ কৰিবলৈ চেষ্টা কৰিব লাগে যদি আমি ফ্ৰেঞ্চ ফ্ৰাইজ খাইছো আমি ফ্ৰেঞ্চ ফ্ৰাইজ ঘৰতে বনাব পাৰো বহুত ইজি ফ্ৰেঞ্চ ফ্ৰাইজৰ ৰেচিপিটো তেনেকুৱা আপুনি ইউটিউবত খুলিলে আজিকালি দেখোন পায় ফ্ৰেঞ্চ ফ্ৰাইজ দাদাই অকমান লিংকটো দিয়ে দিব নহয় ফ্ৰেঞ্চ ফ্ৰাইজ তো তেনেকুৱা কথা সকলোবোৰতো পায় যিহেতু আমি ঘৰত অকমান প্ৰচেছ আপুনি ঘৰত ফ্ৰেঞ্চ ফ্ৰাইটো প্ৰি প্ৰচেছ কৰি পেলাই ফ্ৰিজ কৰি ৰাখক তাৰপিছত এসপ্তাহ হলে আপোনাৰ ধুনীয়াকৈ থাকিব যদি প্ৰচেছ কৰি পেলাই ফ্ৰিজত আপুনি কণ্টেইনাৰত এয়াৰ টাইট কণ্টেইনাৰত যদি ফ্ৰিজ কৰি ৰাখে ডিপ ফ্ৰিজত ৰাখে কিন্তু ভাল হৈ থাকিব আমি যেনেকে মটৰ ৰাখো অকমান ব্লাঞ্চিং কৰি পেলাই মটৰ যেনেকে প্ৰিজাৰ্ভ কৰো তেনেকুৱা ধৰণে আমি কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু যিসকল নিউবৰ্ণ বেবী মানে একদম বাচ্চা হয় বা ছমহীয়া বাচ্চালৈকে আমিতো ব্ৰেষ্ট ফিডিং কৰো আৰু তাৰপিছত নিউবৰ্ণ বেবীক বাদ দি ছমাহৰ পৰা যেতিয়া আমি খাদ্য ইন্ট্ৰডিউচ কৰো বা সাপ্লিমেন্টেশ্যন দিওঁ তেতিয়া কিন্তু আমি যেনেকে এই কমাৰ্চিয়েল যিবোৰ আমি কিনিবলৈ পাওঁ যেনে ধৰি লওক চেৰেলেক সেইটো নামটো মই লোৱা নাছিলো কমাৰ্চিয়েল যিখিনি আমি কিনিবলৈ পাওঁ এই সকলোবোৰ কিন্তু আমি ধুনীয়াকৈ ঘৰতে বনাব পাৰো আমি মাহ ইউজ কৰিব পাৰো চাউলৰ গুড়ি ইউজ কৰিব পাৰো আমি ওটছ ডালিয়াও গুড়ি কৰি পেলাই আমি ইউজ কৰিব পাৰো বা তাৰ উপৰি আমি মিল্ক সাবষ্টিটিউট ইউজ কৰিব পাৰো গাখীৰৰ সাবষ্টিটিউট ইউজ কৰিব পাৰো গুড় ব্যৱহাৰ কৰিব পাৰো বা আমি যদি অলপ 8-10 মহীয়া যদি কেঁচুৱাক খুৱাব বিচাৰো তেতিয়া অকমান নাটছ আপোনালোকে ড্ৰাইকে ৰোষ্ট কৰি পেলাই আমাৰ যিকোনো নাটছ হওক আলমণ্ড হওক কাজু হওক ৱাটাৰ হেৰি হওক ৱালনাট হওক এই সকলোবোৰ আমি কিন্তু আৰু পামকিন সিড এই সকলোবোৰ সিডবোৰো আমাৰ খুব দৰকাৰ এই সকলোবোৰ আমি ড্ৰাইকে ৰোষ্ট কৰি পেলাই তাক আমি মিক্সিত খুন্দি এনেকে কেঁচুৱা খাদ্যৰ লগত হেৰি কৰিব পাৰো তিলটো আপোনালোকে ইন্ট্ৰডিউচ কৰিব পাৰে তিলটো খুব ভাল এই সকলোবোৰ বস্তু আমি ঘৰতে কৰিব পাৰো মাথো অকমান কষ্ট এইটো এক্সট্ৰা এটা কাম ওলাই কিন্তু আমাৰ কেঁচুৱাটোৰ কাৰণে জানো আমি সেইকণ কৰিব নোৱাৰো সেইখিনি কৰিব লাগিব আৰু এইখিনিকে যদি নকৰে এগৰাকী চাইণ্টিষ্ট তেখেতে নিজে এইসমূহ কৰে কাৰণেহে আপোনালোকক কৈছে আৰু মই তেখেতক আজি বহুত দিনে চিনি পাওঁ তেখেতক মই তেখেতৰ বিষয়ে জানিবলৈ আহোঁতে তেখেতে কেনেকুৱাকৈ এই বস্তুসমূহক বনাইছে নিজে ঘৰতে মোক দেখাইছোঁ গতিকে মই আপোনাক ক'ব বিচাৰোঁ যে এগৰাকী চাইণ্টিষ্টে নিজৰ এলাহ মনোবৃত্তিটোক ত্যাগ কৰি পেলাই যদি নিজৰ সন্তানটোক উজ্জ্বল ভৱিষ্যত তথা সুস্বাস্থ্যৰ বাবে নিজকে আত্মনিয়োগ কৰি পেলাই সেই কৰ্মত লিপ্ত হৈ পেলাই তেখেতৰ খাদ্যসমূহক নিজে বনাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব পাৰে তেন্তে আপুনি মইনো কিয় নোৱাৰিম আমাৰনো এনেকুৱা কি ডাঙৰ কামটো আছে যে আমাৰ সময় ইমানেই নাটনি হয় আৰু তাতে মই আৰু এটা এড কৰোঁ আপোনালোকে যেতিয়া কেঁচুৱাৰ কাৰণে কিবা এটা বনাইছে খাদ্য এটা বনাইছে আমি যেনেকে আপুনি ক'লে চেৰেলেকতো হেৰি থাকে বিটৰুট থাকে বা গাজৰ থাকে মটৰ থাকে বিন থাকে নহয় জানো এই সকলোখিনি চেৰেলেকটো আনি পেলাই গৰম পানী অকণ মিলাই বনোৱাতকে আপুনি কুকাৰ এটাতে যদি অলপ চাউল লয় অলপ দাইল লয় মানে মগু দাইল লয় তাতে অকমান গাজৰ কাটি দিলে অলপমান মিঠা আলু দিলে আৰু বিন কাটি দিলে তেনেকুৱা যিখিনি দৰকাৰী বস্তু সেইখিনি দি পেলাই 2টা চিটিৰ কথা আপোনাৰ 10 মিনিটতে সেই কেঁচুৱাৰ খানাটো ৰেডি ফ্ৰেছ আৰু তেনেকুৱা এটা খানা যদি আমি খুৱাওঁ সেই চেৰেলেকতকে কিন্তু বহুত উচ্চ মানদণ্ড আৰু আজিৰ সমাজখনৰ বিশেষকৈ আজিৰ সমাজৰ মানুহৰ যেন চেৰেলেকটো নোখোৱালে মোৰ ইজ্জত যাব বা চেৰেলেকটো যেন মানুহৰ এটা মানে ষ্টেটাছৰ এটা মানে লেভেলহে মানুহে সেইটো ভাবে গতিকে এইটো এটা বহুতে মাৰাত্মক কথা আৰু বিশেষকৈ আমাৰ শিশুৰ প্ৰতিপালনৰ ক্ষেত্ৰত মেডামে যিসমূহ পৰামৰ্শ আপোনালোকক আগবঢ়াইছে তেখেতে নিজে এগৰাকী মাতৃ তেখেতৰ সন্তান বৰ্তমান এবছৰ হৈছে আৰু গতিকে তেখেতে নিজে এইসমূহ নীতি নিয়ম পালন কৰি পেলাইহে আপোনাক মোক কৈছে আৰু চবতছে ডাঙৰ কথা এটাই মেডাম মই আজিলৈকে বহুসকল মানে ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ মই এটা কথা সকলোৰে পৰা অনুভৱ কৰিছোঁ এইখিনিতে মই এটা ঘপককৈ কিচ্ছা এটা মনত পৰিছে যে আকবৰে নিজেই মিঠাই বাদ দি পেলাইহে আনক কৈছিলে যে মিঠাই নাখাবি মিঠাই খোৱাটো বেয়া কথা ঠিক তেনেকৈ মই আজিলৈকে যিসকল ব্যক্তিক লগ পাইছোঁ সেই সকলোৱে নিজে সেইটো পালন কৰাৰ পিছতহে লোকক উপদেশ দিছে আৰু আমাৰ এগৰাকী মেডামো ঠিক সেই তেনেকুৱাই গতিকে আপোনাসবে আমাৰ মেডামৰ কথাসমূহক যদি ফ'ল' কৰে তেতিয়াহ'লে মেডামেতো অলৰেডি তাৰ উপকাৰিতা লাভ কৰিলেই গতিকে আপুনি মই কেতিয়া কৰিম আহকচোন আমিও ল'বলৈ চাওঁ নে কি কয় হয় মেডাম যিহেতু আমি প্ৰিজাৰ্ভেশ্যনৰ ওপৰত কথা পাতি আছোঁ গতিকে আমাৰ দেখা যায় আমাৰ খাদ্যবিলাক বহুতেই মানে ৱেষ্ট হয় বিবাহ হওক বা সকাম নিকাম তেনেকুৱা যেনেকুৱা মাংগলিক কাৰ্য এইসমূহত
খাই যিমান তাতকৈ বেছি ৱেষ্ট হোৱাই দেখিবলৈ পোৱা যায় গতিকে এই ৱেষ্টবিলাকক আমি কেনেকৈ মানে প্ৰিজাৰ্ভ কৰিব পাৰিম বা আপুনি সমাজখনক এই ফুড ৱেষ্টৰ ওপৰত কেনেকুৱা পৰামৰ্শ আগবঢ়াব এগৰাকী ফুড চাইণ্টিষ্ট হিচাপে খুব সুন্দৰ প্ৰশ্ন আচলতে ফুড ৱেষ্টটো এটা খুব দুখনীয় চিন আমাৰ গোটেই ভাৰতবৰ্ষত আটাইতকৈ হাইয়েষ্ট ফুড ৱেষ্ট হয় আৰু আমাৰ ভাৰতবৰ্ষৰ পৰাই বহুত খাদ্য আপোনালোকে সকলোৱে সজাগে চাগে বহুতখিনি আমি এক্সপৰ্টো কৰোঁ ভাৰতবৰ্ষখন এখন মানে আমি বহুত লাকি যে আমি ভাৰতবৰ্ষত জন্ম যে ইয়াত ইমান মানে চব ফালৰ পৰা আমি ফুলফিল খুব কম বস্তু আমি মানে ইম্পৰ্ট কৰি পেলাই খাব লগা হয় আমাৰ ভাৰতবৰ্ষতে চব আছে আৰু স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টত স্পেচিয়েলি আমাৰ অসমত সকলোবোৰ আছে আমি একো বিচাৰি যাবলগীয়াই নহয় দূৰলৈ এতিয়া কথাটো হ'ল ফুড ৱেষ্টেজৰ কথা যেতিয়া আহিলে খুব দুখিত যে ইমানবোৰ বিয়া খাওঁ আমি ইমানবোৰ বিয়া সভা বা আমাৰ যিকোনো মানে ছ'চিয়েল ইভেণ্ট হওক সকলোবোৰতে খুব খাদ্য পেলোৱা দেখা যায় ডাষ্টবিনটো চালে আপোনালোকৰ দুখ লাগি যাব এফালে দেখো এটা ডাষ্টবিনত পেপাৰ প্লেট পেপাৰ প্লেট নহয় প্লাষ্টিক প্লেট প্লাষ্টিক গ্লাছ আৰু এফালে এটা ডাষ্টবিন দেখো পুৰা খাদ্যৰে ভৰ্তি দুয়োটাই আচলতে বহুত দুখ লগা এটা কথা আৰু খাদ্য ৱেষ্টেজৰ কথা যিটো আপুনি সুধিছে খাদ্যটো আচলতে আমি পৰাপক্ষত ৱেষ্ট বাৰু হৈছে যিমান খাওঁ আমি সিমান পৰিমাণে আমি ল'ব লাগে চকু ডাঙৰ হ'ব নালাগে আমি কাৰণ নিজৰ পেটক আমি নিজেই চিনি পাওঁ মই যদি এপিচ কেক খাব পাৰোঁ এপিচেই ল'ব লাগে ভাল লাগিছে কেকটো বৰ ধুনীয়া চকলেট কেক বুলি ভাবি আমি ডাঙৰ এপিচ লৈ ল'ব নালাগে আৰু ছেকেণ্ড কথা হ'ল যে এই খাদ্যসমূহ যিবোৰ ৱেষ্ট হৈছে আজিকালি বহুত NGO আছে ছ'চিয়েল গ্ৰুপ আছে হয়তো আপোনাৰো চিনাকি বহুত থাকিব বহুত ছ'চিয়েল গ্ৰুপ আছে তেওঁলোকে কিন্তু ফুড ৰিচাইকেল কৰিছে তাৰ উপৰিও আমি নগাঁও ডিষ্ট্ৰিক্টত মই বহুতকেইজন এনেকুৱা খেতিয়ক পাইছোঁ বা এনেকুৱা মানে ছ'চিয়েল এক্টিভিষ্ট পাইছোঁ যিসকলে এই সকলো যিখিনি ৱেষ্ট হয় এই সকলোবোৰ ৱেষ্টৰ পৰা কিন্তু তেওঁলোকে ফিছ ফিড মাছৰ কাৰণে খাদ্য বা গাহৰিৰ কাৰণে খাদ্য মানে গাহৰিক ডাইৰেক্ট সেইখিনি নি খাব নিদিয়ে কাৰণ তাত হয়তো প্লাষ্টিকৰ চামুচ এখনো থাকিব পাৰে প্লাষ্টিকৰ পেপাৰ অকণমান থাকিব পাৰে এইখিনিক তেওঁলোকে প্ৰচেছ কৰি এইখিনি গাহৰিৰ কাৰণে ফিড বনাইছে তেওঁলোকৰ ফেক্টৰী আছে মেচিন আছে বৰ বেছি দামী মেচিন নহয় বা বৰ বেছি মানে হেৰি নহয় মানে কষ্ট ইফেক্টিভ নহয় বস্তু কষ্ট ইফেক্টিভ হয় বৰ বেছি মানে সাংঘাতিক ছেটআপ এটা নহয় কিন্তু খুব সুন্দৰকৈ তেওঁলোকে এই ৱেষ্টবোৰ ৰিচাইকেল কৰে প্ৰত্যেকটো ধৰি লওক বিবাহ ভৱনৰ লগত তেওঁলোকৰ কণ্টেক্ট আছে আৰু প্ৰত্যেকখন বিয়া হোৱাৰ পিছত তেওঁলোকে এই সকলোখিনি ৱেষ্ট ঘূৰাই লৈ লয় আৰু তেওঁলোকে ফিডৰ ব্যৱস্থা কৰিছে আৰু এই বস্তুখিনি আচলতে আজিকালি আৰু যোনটো মই প্লাষ্টিকৰ ডাষ্টবিনটোৰ কথা ক'লোঁ যোনটো ডাষ্টবিনত অকল প্লাষ্টিকৰ বস্তু থাকে প্লাষ্টিক প্লেট প্লাষ্টিক বাতি বা চামুচ এই প্লাষ্টিকৰ পৰা কিন্তু আমি দূৰ হৈ আহিব লাগে আমাৰ পুৰণা এটা প্ৰথা আছিলে যেতিয়া চাবচোন দৰাই কইনা চাব আহে প্ৰথম ল'ৰাই ছোৱালী চাব আহে কাঁহৰ প্লেটত দিয়ে বা চিচা প্লেটত দিয়ে কোনোদিনাই এই প্লাষ্টিক প্লেটবোৰ প্লাষ্টিক প্লেটৰ আচলতে হেৰিটো বহুত পিছত আহিছে এই জেনেৰেশ্যনটোৱেহে আনিছে আগতে কিন্তু গছৰ ডাঙৰ পাতেৰে চিলাই পেলাই প্লেট বনাইছিলে সেইবোৰ বায়'ডিগ্ৰেডেবলে আছিলে নহয় জানো কিন্তু আমি কি ঢকুৱাৰ পৰা পাত বনাইছিলে কিন্তু এতিয়া লাহেকে প্লাষ্টিকটো ইজি হ'ব ধৰিল কিন্তু প্লাষ্টিকটো যেতিয়া ইজি হ'ব ধৰিল প্লাষ্টিকে আমাৰ কিন্তু ক্লাইমেট চেঞ্জ আমি সকলোৱে ফিল কৰিছোঁ আজি এতিয়া ফেব্ৰুৱাৰী শেষ হ'ব হ'ল কিন্তু ক্লাইমেটটো আমাৰ বহুত বেলেগ ধৰণৰ হৈ গ'ল এতিয়া নৱেম্বৰ ডিচেম্বৰলৈকে ঠাণ্ডাই নপৰে গৰমে হৈ থাকে যোনটো আমি সৰু থাকোতে হয়তো ছেপ্টেম্বৰত যেতিয়া দুৰ্গা পূজা চাব যাওঁ হাইনেক হয় তেনেকুৱা ধৰণৰ আছিলে ইমান বেলেগ এটা ক্লাইমেট চেঞ্জ হৈছে এই সকলোবোৰৰ কাৰণে কিন্তু আমি প্ৰত্যেকজনে নিজকে প্ৰশ্ন কৰাৰ দৰকাৰ আৰু প্ৰত্যেকজনে নিজকে শুধৰোৱাৰ দৰকাৰ এইখিনি আমি চেঞ্জ কৰিব পাৰোঁ এই ৱেষ্টেজবোৰ পৰাপক্ষত আমি কম কৰিব লাগে আৰু যিখিনি খাদ্য ৱেষ্ট হয় ধৰি লওক আপোনালোকৰ প্ৰত্যেকৰে কিচেনৰ পৰা বহুতখিনি ৱেষ্ট ওলায় মোৰ ঘৰতে এতিয়া বহুত পাচলি লাগে মোৰ পাচলিৰ যিখিনি ৱেষ্ট ওলায় এই পাচলিখিনি মই এটা পিট বনাওঁ কম্পষ্টৰ পিট বনাওঁ সেই পিটটোত মই সদায় ডাম্প কৰি যাওঁ আৰু তাৰ পৰা সেইখিনি পানীখিনি ওলাই যাবলৈ মই এটা
পাইপ দিছো সেই পানীখিনি ওলাই যায় ড্ৰেইন হৈ যায় কিন্তু তাৰ যিখিনি হেৰি পচন বনে সেইখিনি মই পচন সাৰ হিচাপে ব্যৱহাৰ কৰো আৰু যদি আপোনালোকে এতিয়া দিৱালী আহি আছে দিৱালী হ'ব দিৱালীত আমি কি দেখো বহুত কলগছ নষ্ট হয় নহয় জানো প্ৰত্যেকখন দোকানৰ আগত বা প্ৰত্যেক মানুহ ঘৰৰ আগত কলগছ বহুত ৱেষ্ট হয় এই কলগছবোৰ দিৱালী দুদিনৰ পিছতো একদম পেলনীয়াকে গুচি যায় নহয় জানো এইখিনি আমি কেনেবাকে কেঁচু সাৰ কৰিব পাৰো নেকি আমি তেনেকুৱা ধৰণৰ চেষ্টা কৰিব লাগে কেঁচু সাৰ আমি সুন্দৰকৈ নিজৰ ঘৰত সকলোৱে এটা এটা বক্সত কৰিব পাৰো এটা ভাৰ্মি বেগ কিনিব পায় সেউজীয়া ৰঙৰ বা কোলা ৰঙৰ সেই ভাৰ্মি বেগত আমি কেঁচু সাৰ কৰিব পাৰো নেকি সেই কলখিনি আমি কলগছখিনি আমি ব্যৱহাৰ কৰিব লাগিব তাত আইচিনা ফটিডা বুলি এটা কেঁচু আছে খুব সৰু ক্ষীণ কেঁচু সেই কেঁচুটো খালি আমি দিব লাগিব 1 কেজি মান কেঁচু দিলে এটা বেগত হৈ যায় সেই কেঁচুটো দি আমি ভাৰ্মি কম্পোষ্ট সকলোৱে ঘৰত কৰিব পাৰো আৰু ঘৰৰ খেতিটো সেই কম্পোষ্টখিনি চালি পেলাই ব্যৱহাৰ কৰি দিলেই হৈ গ'ল এনেকুৱা ধৰণে আমি ৱেষ্টবোৰ কিন্তু ৰিচাইকেল কৰিব লাগিব আজিকালি মেডাম দেখাও যে আমাৰ মোৰ ৰাইডিঙৰ নিবাসী আমাৰ ৰাইডিঙতে কেঁচু সাৰ উৎপাদন কেন্দ্ৰ কেইবাটাও গঢ় লৈ উঠিছে ব্লেক গোল্ড বুলি তেওঁলোকে নামাকৰণ কৰিছে আৰু যিহেতু আমাৰ সকলোৱে জ্ঞাত যে জৈৱিক খাদ্য গতিকে জৈৱিকভাৱে অৰ্গেনিকেলি যিখিনি হৈছে সেই বস্তুখিনি আমি যদি কনজিউম কৰোঁ তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ হানি নহয় আমাৰ দেহটোত গতিকে মেডাম এই যিহেতু এই দুয়োটা ইণ্টাৰ ৰিলেটেড গতিকে জৈৱিক খাদ্য জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা হোৱা খাদ্যসমূহৰ ওপৰতো আপোনাৰ পৰা যদি এটা বাৰ্তা পাম বহুতে ভাল লাগে মানে জৈৱিক খাদ্য এতিয়া খাব পাৰিলে বহুত ভাল কিন্তু জৈৱিক খাদ্য আমি পাম ক'ত সেইটোতো ডাঙৰ সমস্যা আৰু জৈৱিক খাদ্য য'তেই পাওঁ মানুহৰ এইটো প্ৰশ্ন আহে যে খুব দাম এতিয়া যদি আমি অৰ্গেনিকেলি কৰা যে বন্ধাকবি কিনিবলৈ যাওঁ তাৰ কিন্তু এতিয়া কিলো আমি যিহেতু এতিয়া বন্ধাকবিৰ কিলো 10 টকা হৈ আছে মাৰ্কেটত আৰু এতিয়া অৰ্গেনিকেলি কৰা বন্ধাকবিটোৰ 40 টকা এতিয়া মানুহৰ আমাৰ সাধাৰণ মানুহৰ কি হয় 10 টকাটো বাদ দি 40 টকাটোৰ খাম নেকি কিন্তু আমি যদি এজন সজাগ নাগৰিক হওঁ বা আমি নিজৰ হেল্থটোৰ প্ৰতি কনচিয়াছ আমি সেই 40 টকাটোৱে কিনিবলৈ চেষ্টা কৰিম যে আমি সেই সজাগতাটো আচলতে আমাৰ মাজত খুব দৰকাৰ আজি আপোনাৰ এইটো এটা খুব সুন্দৰ মাধ্যম আমি আমাৰ বহুত ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব বা তেওঁলোক সজাগ হ'ব বুলি মই ভাবো এই অৰ্গেনিক ফুড আমি খাব লাগে অৰ্গেনিক ফুডলৈ আমি ঘূৰি আহিব লাগে সাৰৰ প্ৰয়োগটো খুব কম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আহকচোন আমি সকলোৱে নিজৰ ঘৰখনতে মাছৰ টাবতে হওক বা যেনেকে হওক আমাৰ সকলোৰে চোতাল আছে বা চট আছে বা বাৰান্দা এখন হলেও আছে সকলোৱে নিজৰ ঘৰত নিজৰ পৰিয়ালটোৱে খাব পৰাকে আচলতে অলপ হলেও খেতি কৰিব লাগে আৰু আমি আচলতে আমাৰ অসমীয়া মানুহসকলে পাহৰি গলো যে আমি খেতি বাতি কেনেকে কৰিব লাগে গতিকে অন্তত আমি খেতি বাতিৰ এই প্ৰক্ৰিয়াসমূহক অলৰেডি মেডামে গোটেইসমূহ ইমান ধুনীয়াকৈ বৰ্ণিত কৰিছে যে আমি কলগছক কেনেকৈ সাৰলৈ ৰূপান্তৰিত কৰিব পাৰিম কেঁচু সাৰ কেনেকৈ তৈয়াৰ কৰিম আনকি ঘৰত ৱেষ্ট হোৱা খাদ্যসমূহক কেনেকৈ পানীটো ড্ৰেইন কৰি পেলাই সেই বস্তুসমূহকো সাৰলৈ ৰূপান্তৰিত কৰিব পাৰি ইমান ধুনীয়াকৈ কৈছে গতিকে যদিহে আমি আমাৰ এলাহ মনোবৃত্তিটো নেওচি চেৰেলেক এটা দোকানৰ পৰা কিনি নানি নিজৰ শিশুটোৰ বাবে যদি নিজে আহাৰ তৈয়াৰ কৰি ল'ব পৰা সেই মানসিকতাটো গঠন কৰি ল'ব পাৰোঁ তেন্তে আমাৰ কেতিয়াও ভৱিষ্যতে অন্ধকাৰৰ ভৱিষ্যত নহয় আমাৰ নৱপ্ৰজন্মই কেতিয়াও অন্ধকাৰ এটা ভৱিষ্যত নাপায় আৰু এই ক্ষেত্ৰত বৰ্তমান আমাৰ নিউ জেনেৰেশ্যনটো যে বিপথে পৰিচালিত হৈছে বুলি আমাৰ সমাজখনে মত পোষণ কৰে তাৰ বাবে কিন্তু জগৰীয়া সমাজখনে তাৰ বাবে জগৰীয়া নিজৰ মাক দেউতাকেই কাৰণ তেওঁলোকে দেখুৱাই নাই সৰু আদৰ্শ যে এনেকৈ কৰিব লাগে আমি জানো যে আমি সৰুতে খৰি কাটি পাইছিলোঁ আমি সৰুতে পথাৰলৈ গৈ পেলাই মাহ তুলি পাইছিলোঁ আমি সৰুতে খেৰত জঁপিয়াই গা ধুই মানে কি খেলি পাইছিলোঁ গা ধুওঁতে খজুৱাই একদম চেকচেকে গতিকে আমি সেইসমূহ পাইছিলোঁ গতিকে আমাৰ ইমিউনিটি ছিষ্টেমটোও ভাল আৰু লগতে আমি সৌভাগ্যৱান বুলি নিজকে ভাবোঁ কিন্তু আজি 2010 চনৰ 5 মানৰ পিছৰ পৰা সেই এৰাটোৰ মানুহখিনি বা নৱপ্ৰজন্মসমূহে এই বস্তুখিনিৰ পৰা ক'ৰবাত যেন ফালৈ কাটি গুচি গ'ল কেৱল নিজকে চাৰিবেৰৰ আঁৰত আবদ্ধ ৰাখি পেলাই বহুসকল মানুহে কয় যে আজিকালি ল'ৰা ছোৱালীবোৰে ব্ৰইলাৰ মুৰ্গী বহু মানুহে সেইটো মত পোষণ কৰে হয় মেডাম এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম এটা বহুতেই মানে আপোনালোকৰ ফুড চায়েন্সৰ এটা বহুতেই ইম্পৰ্টেণ্ট টপিক যে বায়' ফৰ্টিফাইড ফুড গতিকে এই বস্তুখিনি বৰ্তমান আমাৰ সমাজত বৰ প্ৰচলিতও হোৱা যেন দেখা যায় গতিকে ইয়াৰ পৰা আমাৰ উপকাৰিতা কি বা অপকাৰিতা আছে নেকি এইসমূহ যদি আপোনাৰ দ্বাৰা জানিব পাৰোঁ তেতিয়াহ'লে জিজ্ঞাসা পূৰণ হ'ব আৰু আমাৰ সমাজখন নিশ্চয় এটা ভাল মেছেজ পাব ফৰ্টিফিকেশ্যনটো আচলতে এটা খুব ভাল বস্তু ফৰ্টিফিকেশ্যনটো মানে কি হৈছে জানেনে ফৰ্টিফাই মানে তাৰ অলৰেডি বস্তু এটাৰ গুণ আছে তাত আৰু কিবা এটা এড কৰি দিছে তাক মানে গুণটো আৰু বঢ়াই দিছে তাৰ গুণাগুণটো আৰু বঢ়াই দিছে
এতিয়া মই কেঁচুৱাৰ পৰা একো শিকি অহা নাই মই স্কুল গ'লো মই 45 হ'লো ABCD শিকিলো 45 হ'লো নহয় জানো কলেজ গ'লো আৰু 45 হ'লো সেইটো ফৰ্টিফিকেশ্যন কয় এতিয়া যিকোনো খাদ্য বস্তুত আমি যেতিয়া তাত এডিশনেলি আৰু সি ভালেই খাদ্য বস্তুটো ভালেই তাত এডিশনেলি কিবা এটা দিলো সেইটো ফৰ্টিফিকেশ্যন বুলি কয় আৰু এতিয়া চিম্পল ফৰ্টিফিকেশ্যনৰ মই আপোনাক এক্সাম্পল এটা দিওঁ যিহেতু আমাৰ ভাৰতবৰ্ষত সকলো শ্ৰেণীৰ মানুহে নিমখ খায় নহয় জানো প্ৰত্যেকখন ঘৰতে নিমখ চলে সি দুখীয়া হওক সি ধনী হওক সি মানে যেনেকৈ নহওক যিয়ে নহওক সি ভাতেই খাওক বা যিয়ে নাখাওক নিমখ চলে সেইটো কাৰণে যেতিয়া এটা সময়ত আমাৰ ভাৰতবৰ্ষত খুব বেছি গইটাৰ বেমাৰটো হৈছিলে গৰল বেমাৰটো হৈছিলে খুব ডিঙিটো ফুলি যায় বা পিঠি এডোখৰ ফুলি যায় সেই বেমাৰটো হওঁতে তেতিয়া আমাৰ পলিচি মেকাৰ্ছসকলে এটা মানে ষ্ট্ৰেটেজি ল'লে যে যিহেতু নিমখটো প্ৰত্যেক ঘৰ মানুহতে খায় সেইকাৰণে নিমখটো ফৰ্টিফাই কৰিব পাৰি নেকি নিমখটো ফৰ্টিফাই কৰিবলৈ তেখেতসকলে চেষ্টা কৰিলে আৰু মূলতে কি হ'ল আমি জানো যে আমি আয়োডিনযুক্ত নিমখ খাওঁ আচ্ছা আচ্ছা মানে আমাৰ গৰল আয়োডাইজ নামক বুলি আয়োডাইজ নামক সেই আয়োডাইজ নামকটো যেতিয়া ডোৰ টু ডোৰ কৰি দিলে এতিয়া যদি ক'লেহেঁতেন যে আয়োডিন কিনি খাব লাগিব আয়োডিন কিনি খোৱা বস্তু নহয় আৰু কিনি খাবলৈ হ'লেও কিনি ব্যৱহাৰ কৰিব হ'লেও তেনেকেতো বহু চব শ্ৰেণীৰ মানুহে নকৰিলেহেঁতেন সেইকাৰণে নিমখত আয়োডিনটো আপোনাৰ ফৰ্টিফাই কৰি দিলে সেইকাৰণে চব শ্ৰেণীৰ মানুহে যিহেতু পালে আয়োডিন মন কৰিবলগীয়া যে গইটাৰটো লাহে লাহে নাইকিয়া হৈ আহিলে আজিকালি নাই গইটাৰ তেনেকে লাহেকে যেতিয়া আকৌ দেখা গ'ল যে ভাৰতবৰ্ষত খুব এনিমিয়া হৈছে খুব এনিমিয়া হোৱাৰ কাৰণে কি কৰিলে সেই নিমখটোকে ডাবল ফৰ্টিফাই কৰি আকৌ আইৰণো দি দিলে ডাবল ফৰ্টিফাই কৰি এতিয়া আয়োডিনো হ'ল আইৰণ হ'ল নিমখত এতিয়া কেতিয়াবা দেখিব আপোনালোকে নিমখৰ পেকেট কিনিব গ'লে F+ বুলি লিখা থাকে F+ মানে কি ফৰ্টিফাইড নিমখ মানে F+ এবাৰ ফৰ্টিফাই নহয় দুবাৰ হ'ল এতিয়া কি হৈছে মাজতে দেখা গ'ল যে কেইবছৰমানৰ আগত ভিটামিন এৰ খুব ডেফিচিয়েঞ্চি সেইটো কাৰণে ভিটামিন এটো এতিয়া ফৰ্টিফাই কৰি দিলে আকৌ নিমখত এতিয়া নিমখটো ট্ৰিপল ফৰ্টিফাই হৈ গ'ল তেনেকুৱা ধৰণৰ এইটো মই এক্সাম্পল দিছো আপোনাৰ নিমখটো তো তেনেকুৱা ধৰণৰ ফৰ্টিফিকেশ্যন কৰি থকা হয় যিটো আমাৰ জনসাধাৰণে আচলতে খাই থাকে এতিয়া যিহেতু বায়' ফৰ্টিফাইড ফুডৰ কথা ক'লে আপুনি এইটো বহুত ধৰণৰ ভেজিটেবলতো কৰা যায় বা ইয়াক বহুত ধৰণৰ শাকত জেনেৰেলি নকৰে পাচলিবোৰত কৰা যায় আৰু চাউলতো কৰা যায় চাউলতো কৰে বহুতখিনি ব্ৰাউন ৰাইচ কিছুমান থাকে সেইবোৰতো বায়' ফৰ্টিফাই কৰা যায় আৰু এটা বন্ধাকবি আপোনালোকে ফুলকবি হয়তো আপোনালোকে বজাৰত দেখিছে পাৰ্পল কালাৰ আৰু হালধীয়া এটা ফুলকবি এইটো ভেলেণ্টিনা কেৰটিনা তাৰ নাম এইবোৰ চব বায়' ফৰ্টিফাইড হয় জেনেৰেল যোনটো আমাৰ ফুলকবিটো হয় সেই ফুলকবিটোৰ পৰা বায়' ফৰ্টিফাই কৰি পেলাই ইয়াত আপোনাৰ কিছুমান মানে নিউট্ৰিয়েন্টছ বহাই দিছে কিছুমান যিটো জেনেটিকেলি এইটো বায়' ফৰ্টিফাই কৰিছে আৰু জেনেটিক মডিফিকেশ্যনটো যোনটো এতিয়া আপুনি কৈছে যোনটো জেনেটিক মডিফাইড অৰ্গেনিজম মানে জেনেটিক GMOটো এনেকুৱা এটা বস্তু যোনটো খাদ্য হয় তাৰ কোনোবা এটা জিন এটা অল্টাৰ কৰি দিয়ে জিনটো অল্টাৰ কৰি দিয়াৰ লগে লগে কি হয় তাৰ গুণাগুণটো বাঢ়ি আহে এইবোৰত ডিমেৰিটছো কিছুমান আছে কেতিয়াবা কি হয় আমি নেচাৰেলি যিটো বস্তু হয় তাৰ এগেইনষ্টত গৈ পেলাই আমি যেতিয়া মডিফাই এটা কৰি দিওঁ বা মডিফিকেশ্যন এটা কৰি দিওঁ ই কিন্তু এনভাইৰনমেণ্টেল ইম্পেক্ট কিছুমানো দিয়ে এতিয়া ফৰ্টিফাইটো বেলেগ বস্তু আৰু জেনেটিকেলি মডিফাইডটো বেলেগ বস্তু মডিফাই কৰি দিয়াৰ লগে লগে সি জেনেটিকেলি মডিফাই হৈ গ'ল আৰু ইয়াৰ সি ন' কামিং বেক নহয় জানো সেইটো কাৰণে সি কেতিয়াবা এনভাইৰনমেণ্টৰ লগত আমাৰ অকমান ক্লেছ এটা হয় কিন্তু বায়' ফৰ্টিফিকেশ্যনটো খুব বেছি ইম্পৰ্টেণ্ট আৰু বায়' ফৰ্টিফাইড ফুডটো আমি আচলতে খাব লাগে বন্ধাকবি পাৰ্পল কালাৰ বন্ধাকবিটো যোনটো জেনেৰেলি আমি স্যালাডত খাওঁ এইবোৰ সকলোবোৰ বায়' ফৰ্টিফাইড হয় বহুত বহুত ধন্যবাদ মেডাম আৰু আমি আমাৰ জিজ্ঞাসা পূৰণ কৰিব পাৰিছোঁ আৰু বহু কিছুমান নজনা কথা মই আজি জানি পেলাই মোৰ নিজকে বহুতেই ভাল লাগিছে যে এই বস্তুখিনি আমি ইমান দিনে মিছ কৰি আছিলোঁ আৰু আজি জানিবলৈ পাৰিছোঁ এনেকুৱা যে এগৰাকী চাইণ্টিষ্টৰ পৰা আৰু এই বিভাগৰ বিশেষজ্ঞৰ পৰা আৰু আপোনালোকে ভাবি চাওকচোন আমাৰ হাইস্কুলৰ ছায়েন্স টিচাৰসকলে আমাক যেনেকৈ এই বিষয়বস্তুসমূহক এক্সপ্লেনেশ্যন কৰিলেহেঁতেন কিন্তু তাতকৈ বহুত ইন ডেপ আৰু প্ৰেক্টিকেলি আমাক ডেছক্ৰাইব কৰি দিছে আমাৰ মেডামে গতিকে মেডাম বহুত বহুত ধন্যবাদ আপোনাক আমাৰ জিজ্ঞাসা পূৰণ কৰাৰ বাবে বহুত ধন্যবাদ হয় মেডাম এটা কথা নুসুধি নোৱাৰি আপুনি ইনিচিয়েলিয়ে কৈছিলে যে আপুনি যেতিয়া PhD কৰি আছিলে তেতিয়া কেঞ্চাৰৰ কিবা গছৰ কথা কৈছিলে গতিকে সেই গছজোপাৰ বিষয়ে জানিব বিচাৰিম যে সেই গছজোপাই আমাকনো কেনেকৈ প্ৰটেক্ট কৰিব ইন ফিউচাৰত
গতিকে আমাৰ জনসাধাৰণসকল নিশ্চয় উজাগৰিত হ'ব এই বিষয়ে। হয়, মই PhD এটা টপিকত কৰিছিলোঁ, এজোপা গছৰ ওপৰত কৰিছিলোঁ। তাৰ আচলতে চাইণ্টিফিক নামটো চিমাৰোবা গ্লোকা আৰু এনেই জনসাধাৰণে লক্ষ্মী তৰু বুলি কয়। লক্ষ্মী তৰু এইজোপা গছ আচলতে মেক্সিমাম কৰ্ণাটকাৰ ফালে পোৱা যায়। আগতে পাইছিলে আৰু কৰ্ণাটকা মানে চাউথৰ ফালে বেছিকে পাইছিলে, চাউথ ইণ্ডিয়াত। কিন্তু এইজোপা এতিয়া আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ ৰঞ্জিত ভট্ট বুলি ছাৰ এজন আছে, তেখেতে এই গছজোপাৰ খুব প্লান্টেশ্যন কৰাই আছে। ছাৰে এইজোপা খুব মানে তাৰ ৱাইড স্প্ৰেড হিচাপত গোটেই অসমতেই কৰাই আছে প্লান্টেশ্যনটো। এই গছজোপা আচলতে এজোপা মেডিচিনেল প্লেণ্ট, লক্ষ্মী তৰুজোপা। আৰু এইজোপা অকল কেঞ্চাৰাছেই নহয়, এণ্টি কেঞ্চাৰাছ মানে কি কেঞ্চাৰ প্ৰটেক্টিভেই নহয়, এইজোপা ডায়েবেটিক প্ৰটেক্টিভো হয়, এণ্টি মেলেৰিয়েল হয়, এণ্টি এলাৰ্জিক হয়, আৰু বহুত বেছি গুণাগুণ থকা এজোপা গছ। এই গছজোপাৰ কাৰণে আমি কিন্তু সকলোৱে সজাগ হ'ব লাগে। এই গছজোপা পাতখিনি অকণমান এনেকুৱা ধুনীয়া দীঘলীয়া, খুব সুন্দৰ পাতটো। আৰু এই গছজোপাৰ পাত লগতে তাৰ ডালটো মানে যোনটো তাৰ ছাল লগতে শিপা, তাৰ গুটি, এই সকলোবোৰ দৰৱ আছে, সকলোবোৰ মেডিচিনেল। তো সেইটো কাৰণে এই গছজোপা আমি যিমান পাৰো আমাৰ লেভেলত আমি খুব পাব্লিচিটি কৰিছো। লক্ষ্মী তৰু, তাৰ চাইণ্টিফিক নেমটো চিমাৰোবা গ্লোকা, মই আকৌ এবাৰ কৈ দিছো। এইজোপা যদি ইয়াৰ তিনিখিলা পাতো আপোনালোকে ৰাতিপুৱা সময়ত খালী পেটত খায় বা তাক শুকুৱাই পেলাই পাউডাৰ কৰি যদি ৰাতিপুৱা চাহ নাখাই পেলাই ৰাতিপুৱা যদি পানীত তিয়াই পেলাই সেই পানীটো খায়, সেই পাউডাৰ অলপ তিয়াই এচামুচ পাউডাৰ দিলেই হ'ল, যদি খায় খুব ভাল, আমাৰ দেহৰ কাৰণে খুব ভাল। আৰু ই কেঞ্চাৰৰ কাৰণে, মই কেঞ্চাৰৰ ওপৰতে কৰিছিলোঁ, ই কেঞ্চাৰৰ কাৰণে খুব কেঞ্চাৰ প্ৰটেক্টিভ এটা খুব ভাল বস্তু। হয় মেডাম, এই গছৰ পুলি ক'ত পোৱা যাব, অকণমান তাৰ বিষয়ে সবিশেষ হ'ব? পুলিটো মই যেনেকৈ ক'লোঁ, ডক্টৰ ৰঞ্জিত ভট্টাচাৰ্য আৰু ডক্টৰ ৰুমা ভট্টাচাৰ্য, তেওঁলোকে দুইজনে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পৰাই তেওঁলোক দুইজনে এইটো খুব প্ৰচাৰ কৰিছে ইয়াৰ পুলি। এনেই ইয়াৰ পুলি দুটা মই নিজে আনি পেলাই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ চৌহদত ৰুইছোঁ। আৰু তাৰ উপৰিও যদি কাৰোবাক লাগে মই কণ্টেক্ট কৰাই দিব পাৰিম, মোক কণ্টেক্ট নিশ্চয় আমিও আগ্ৰহী হ'ম, কাৰণ আমিও বিচাৰোঁ যে আমাৰ সমাজখন নিৰোগী হওক, আমাৰ সমাজৰ পৰা সকলো ব্যাধি, স্বাস্থ্যজনিতই হওক বা মানসিকজনিতই হওক, সকলো ধৰণৰ ব্যাধি যাতে নাইকিয়া হয়। আৰু আজি এটা ইমান ধুনীয়া খবৰ যে মই পাম ভাবাই নাছিলোঁ, এইটো আকস্মিকভাৱে মনত পৰিল কাৰণে সুধিলোঁ, হয়তো নুসুধা পাহৰিয়ে গ'লোহেঁতেন। বহুত বহুত ধন্যবাদ মেডাম। এই পুলিটো সকলোৱে ৰুবলৈ চেষ্টা কৰক। এই পুলিটো যদি ৰুৱে, আমি কোনো প্ৰমোচনৰ কথা কোৱা নাই, যিহেতু ভালটোক ভাল বুলি ক'ম। গতিকে ভাল বস্তু সকলোৱে যদি এই পুলিটো, যিহেতু মেডামে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিছে, তেখেতে ডক্টৰেট লৈছে এই ৰিচাৰ্চসমূহ কৰি পেলাই, গতিকে এই বস্তুখিনিয়ে আমাক ইন ফিউচাৰে কিমান এটা বাটে লৈ যাব পাৰে। এইজোপা ডাঙৰ গছ হয়, সেইকাৰণে যদি ধৰি লওক 100 ঘৰীয়া এখন গাঁও হয়, 100টা ঘৰ থকা, তাত এনেকুৱা গছ 15জোপা 20জোপা হ'লেও বহুত ডাঙৰ গছ হয়। 15-20 জোপা গছ গাঁওখনত থাকিলে সকলোৰে উপকাৰ হ'ব। গতিকে বিশেষকৈ আমাৰ NGO সমূহেও এই ক্ষেত্ৰত অকণমান যদি উদগনি জনায়, গতিকে NGO সকলকো অকণ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু এটা অনুৰোধ জনাইছোঁ আমাৰ প্ৰতিখন স্কুলৰ প্ৰধান শিক্ষকসকলক, যিহেতু আমি এই অনুষ্ঠানটো শৈক্ষিক এটা অনুষ্ঠান, গতিকে প্ৰতিখন স্কুলতো যদি এজোপা বা দুজোপা যদি ৰুৱে, তেতিয়াহ'লে স্কুলতো সেই বহুত কিছুমান মানে বেমাৰ স্কুলতে নিৰ্মূল হ'ব, নহয় জানো? আৰু এটা কথা আছে, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। গতিকে আমি প্ৰিভেনশ্যন হিচাপে যদি গছজোপা ৰুইয়ে লওঁ, তেতিয়াহ'লে আমি ভৱিষ্যতলৈ কিজানি বেমাৰী নহয়। হয় মেডাম, এতিয়া মই আপোনাৰ পাৰ্চনেল লাইফৰ কিছুমান ভৱিষ্যতৰ পৰিকল্পনা জানিব বিচাৰোঁ যে আপুনি ভৱিষ্যতে কি পৰিকল্পনা কৰিছে, নিজৰ পাৰ্চনেল লাইফতে হওক বা নিজৰ প্ৰফেচনেল লাইফতে হওক, যাৰ দ্বাৰা আমাৰ প্ৰফেচনেলি যদি আগবাঢ়োতে আমাৰ উপকাৰ হ'ব আৰু পাৰ্চনেল লাইফত যাতে আপোনাৰো উপকাৰ হয়। এজ এ ফুড চাইণ্টিষ্টৰ বহুত সপোন আছে, বহুত ৰাইজৰ কাৰণে কাম কৰি ভাল পাওঁ। আৰু মোৰ চাকৰিটোৱে এনেকুৱা, কৃষি বিজ্ঞান কেন্দ্ৰৰ নগাঁৱৰ প্ৰত্যেকজন মানুহৰে চাকৰিটো এনেকুৱা যে আমি অকল ৰাইজৰ কাৰণেই কাম কৰি থাকোঁ। আৰু আমি বহুত ধৰণৰ, আচলতে মই সৰুকৈ আপোনাৰ এই প্ৰশ্নটোৰ জৰিয়তে আমাৰ অফিচটোৰ এটা আভাসো দিব বিচাৰিম যে আমি আমাৰ অফিচটোত হৰ্টিকালচাৰ, তাৰপিছত পথাৰ শস্য, তাৰপিছতে আপোনাৰ ভেটেনেৰী, তাৰপিছত ছইল চায়েন্স আৰু এগ্ৰনমি, যোনটো পথাৰ শস্য ক'লোৱে মই, প্লেণ্ট প্ৰটেকশ্যন, এনেকুৱা ইকনমিক্স, সকলো ধৰণৰে ডিপাৰ্টমেণ্টৰ মানুহ আছে, বিশেষজ্ঞ আছে। আৰু এই
সকলোজনেই বহুত ধৰণৰ আচলতে কাম কৰে খেতিয়কৰ লগত মিলি বা আমাৰ সমাজখনৰ কাৰণে সকলোৱে এই যিখিনি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে টেকনলজি আনি আছে এই টেকনলজিখিনি তেওঁলোকে যিখিনি ৰিচাৰ্চ কৰি ডেভেলপ কৰিছে এই টেকনলজিখিনি আমাৰ ফাৰ্মাৰলৈ আগবঢ়াই দিয়াটো আমাৰ দায়িত্ব এই সকলোখিনি কাম আমি কৰি আহিছোঁ বহুত ধৰণৰ আমি ট্ৰায়েলছ কৰোঁ বহুতখিনি আমি ডেমনষ্ট্ৰেশ্যন দিওঁ এনেকুৱা কৃষক ৰাইজক আগবঢ়াই নিবৰ কাৰণে আৰু খাদ্যৰ পৰিপুষ্টিৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমাৰ নিউট্ৰিশ্যন কাউন্সেলিং চেণ্টাৰ আছে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত আমি ইতিমধ্যে বহুতখিনি ডায়েট কাউন্সেলিং দিয়া হৈছে বা ডায়েট চাৰ্ট আমি দিওঁ কাৰণ কিয় এজন মানুহৰ হয়তো অকল ডায়েবেটিছে নহয় তেওঁৰ আৰু আন 5-6টা বেমাৰ থাকিব পাৰে বহুত পেচেণ্ট আমি এনেকুৱা লগ পাওঁ যে তেওঁৰ বহুত বেমাৰ আছে তথাপিও কি হৈছে গম নাপায় তেওঁৰ আণ্ডাৰলাইন কিছুমান কণ্ডিশ্যন থাকিব পাৰে আমি যিহেতু তেওঁলোকৰ ফিডবেকটো লওঁ ফিডবেকটো লৈ গম পাওঁ তেতিয়া আন্দাজ এটা হয় যে হয়তো মানুহজনৰ থাইৰইড আছে তেওঁ গম নাপায় তেওঁৰ থাইৰইড আছে বুলি কিন্তু আমি যেতিয়া প্ৰশ্ন কৰোঁ তেওঁৰ অকণ হিষ্ট্ৰীটো লিখোঁ বা তেওঁৰ প্ৰশ্নবোৰ কৰি কৰি গম পাওঁ তেতিয়া আমাৰ ফিল হয় যে হয়তো মানুহজনৰ থাইৰইড আছে যেতিয়া তেওঁক চেক কৰিব কওঁ তেখেতে বেলেগত গৈ লেবৰেটৰীত টেষ্ট কৰা আহি পেলাই আমাক জনাই যে বাইদেউ আপুনি ঠিকেই কৈছিল মোৰ থাইৰইড ওলাইছে হয় হাইপাৰ নহ'লে হাইপথাইৰয়ডিজম এনেকুৱা ধৰণৰ বহুতখিনি আমি আমাৰ অফিচৰ পৰা আমাৰ ফেচিলিটি আছে আমি কৰিব পাৰোঁ আৰু তাৰ উপৰিও ফিউচাৰ পৰিকল্পনা আপুনি যিটো সুধিছে এনেকে ৰাইজৰ কাৰণে কাম কৰি যাম বুলি আশা ৰাখিছোঁ বহুতখিনি ভাল লাগে ৰাইজে যেতিয়া বিচাৰি আহে বহুত ভাল লাগে হয় হয় আৰু আমাৰ ৰাইজে নিশ্চয় বিচাৰিব বিশেষকৈ আমি জ্ঞান বাৰ্তাৰ ফালৰ পৰা সমূহ ৰাইজক এটা আহ্বান জনাব বিচাৰোঁ মেডামসকলে যিসমূহ কাৰ্যকলাপ আমাৰ মানৱ সমাজৰ বাবে আমাৰ সমাজখনৰ কাৰণে কৰি আছে তাৰ বাবে মই সমগ্ৰ সমাজক আহ্বান জনাওঁ যাতে আমাৰ মেডামৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পেলাই সকলোৱে আশীৰ্বাদো প্ৰদান কৰে হয় মেডাম মই আহিছোঁ এতিয়া আটাইতকৈ পাৱাৰফুল আপোনাৰ পাৱাৰ হাউচটোৰ ফালে যিটো আমি জ্ঞান বাৰ্তা হিচাপে লওঁ যে আপোনাৰ জীৱনৰ সেইটো মূল মন্ত্ৰ বা আপোনাৰ মটো কি আছিল যিটো মটোৱে আজি আপোনাক এজন অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এগৰাকী ফুড চাইণ্টিষ্ট হিচাপে আপোনাক প্ৰতিষ্ঠিত কৰালৈকে পাৱাৰ হাউচ হিচাপে কাম কৰিছে পাৱাৰ হাউচ বুলি কি ক'ব লাগে মই সেইটো কথা নাজানো কিন্তু এটা কথা মই চিয়'ৰ মই লাইফত সদায় এইটোৱে ভাবোঁ মানে মই কেতিয়াও ছেটিছফাইড নহয় হয় হয় কোনো বস্তুতে মানে মই ছেটিছফাইড নহয় কাৰণ কিয় জানেনে মই যেতিয়াই ছেটিছফাইড হৈ যাম মই তাতে বহি যাম হয় 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 মোক একো বস্তুৱে ছেটিছফাই কৰিবই নোৱাৰে কেতিয়াবা ঘৰত এনেকুৱা হৈ যায় যে তুমি কেতিয়াও ছেটিছফাই নোহোৱা দেখোন আচলতে ছেটিছফাই নোহোৱা মানুহৰহে ভাল হয় ছেটিছফাই যেতিয়া মানুহে নহয় মানুহে আৰু বিচাৰে আৰু বিচাৰোতে কি হয় আৰু নতুন বস্তু পোৱা যায় নহয় জানো মানে মোৰ টেক সেইটোৱে মই তেনেকেই কওঁ কাৰণ কিয় মই আজি PhD কৰিলোঁ বুলিয়ে মই সেইখিনি ৰিচাৰ্চ কৰিলোঁ বুলিয়ে মই সিমানতে বহি থাকিলে নহ'ব আৰু বা ইমানখিনি মই যিখিনি কৰিছোঁ খুব কম কৰিছোঁ বুলিয়ে মই ভাবোঁ মই সেইটোত মই ছেটিছফাইড নহয় মই আৰু বহুত কৰিব মোৰ মন আছে আৰু সকলোৰে তেনেকুৱা মন যাব লাগিব এই যেতিয়া আমি একচেপ্ট কৰি লওঁ বা যেতিয়া মানে হেৰি এটা আহি যায় যে আমি তেতিয়া ডাল হৈ যাওঁ একচেপ্টেন্স এটা আহি যায় যে হৈ গ'ল আৰু কৰিলোঁ বহুত কৰিলোঁ সেইটো আচলতে কেতিয়াও হ'ব নালাগে ছেটিছফাইড মানুহ কেতিয়াও হ'ব নালাগে খুব সুন্দৰ আৰু এইসমূহ তথ্য আমাৰ এগৰাকী অনুভৱী ব্যক্তি তথা তেখেতে বয়স বহুত বেছি হোৱা নাই যদিও তেওঁলোকৰ অনুভৱ আমাতকৈ 1000 গুণে বেছি আমাৰ গাঁৱৰ তথাকথিত নগেন খগেন ককাহঁতৰ তুলনাত আমাৰ মেডামসকলৰ অভিজ্ঞতা যথেষ্ট বেছি তেওঁলোকে যথেষ্টখিনি অধ্যয়ন কৰিছে দেশ তথা বিদেশলৈকেও তেখেত গৈছে আৰু বিভিন্ন ঠাইত গৈ পেলাই নানান অভিজ্ঞতা বুটলিছে গতিকে সেই অভিজ্ঞতাসমূহৰ দ্বাৰা নিজকে যিখিনি অনুভৱ কৰিব পাৰিছে তাৰ দ্বাৰা আপোনালোকক যিখিনি মূল মন্ত্ৰ হিচাপে দিছে যে ছেটিছফাই হ'ব নালাগে কেতিয়াও আৰু মেডাম এটা কথাও আছে যে ছাকচেছ বুলি কোনো এটা ডেষ্টিনি থাকিব নালাগে হয় কাৰণ ডেষ্টিনিটো যদি ডেষ্টিনি থাকি আপুনি তাত গৈ পেলাই স্তব্ধ হোৱাৰ পিছত আপোনাৰ লাইফটো তাতে মানে ষ্টপ হৈ যাব গতিকে ছাকচেছ সদায় যাত্ৰাটোহে ছাকচেছ কেতিয়াও ডেষ্টিনি হ'ব নালাগে গতিকে বহুত ধুনীয়া এটা মানে মূল মন্ত্ৰ আপোনাৰ জীৱনত আছিলে আৰু আশা কৰোঁ এই মূল মন্ত্ৰটোৱে আৰু আগুৱাই দিয়ক আপোনাক আৰু আজি ফুড চাইণ্টিষ্ট হিচাপে আপোনাৰ আৰু পদোন্নতি হওক আপোনালোকৰ এই বিভাগত কেনেকুৱা ধৰণে পদোন্নতি হয় আমি নাজানো তথাপিও আশা কৰোঁ আমাৰ নগাঁৱত আপুনি আৰু পদোন্নতি হওক আৰু নগাঁওবাসী ৰাইজক তথা অসমবাসী ৰাইজক আপোনাৰ কৰ্মৰ দ্বাৰা মানে সুপৰিণাম দি যাওক সকলোৰে উপকাৰ হওক আৰু মোৰ আজি আপোনাৰ লগত কথা বতৰা পাতি পেলাই বহুতেই ভাল লাগিলে ধন্যবাদ মোৰ খুব ভাল লাগিলে জ্ঞান বাৰ্তাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত বহুত আপোনালোকলৈ বেষ্ট উইচেছ থাকিলে আপোনালোকৰ চেনেলটোৰ থ্ৰুৱেদি মই ডেফিনেটলি চিয়'ৰ আপোনালোকৰ হাজাৰজন ৰাইজ
উপকৃত হৈ আহিছে আৰু হ'ব অতি সোনকালে আকৌ লগ পাম কেতিয়াবা আৰু বহুত বহুত ধন্যবাদ বহুত বহুত বেষ্ট উইচেছ থাকিল আপোনাক থেংক ইউ মেডাম দৰ্শক ৰাইজ যিহেতু সময়ৰ এটা সীমা থাকে আকৌ মেডামক কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নতুন তেখেতৰ ৰিচাৰ্চ যদি ওলায় সেইসমূহকো আমি উজাগৰিত কৰিবলৈ চেষ্টা কৰিম গতিকে আজিৰ বাবেহে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা মেডাম আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ